নমস্কাৰ সাগৰিকাৰ সৈতে মনৰ খবৰ আজিৰ এই অনুষ্ঠানলৈ মই সাগৰিকাই আপোনালোক সকলোকে স্বাগতম জনাইছো আজি আমাৰ মাজত আছে অসমৰ ফিটনেছ আইকন বুলি যাক কোৱা হয় যিজন ব্যক্তিক প্ৰায় প্ৰতিটো প্ৰজন্মৰ ল'ৰা ছোৱালীয়ে অনুকৰণ কৰে আৰু তেখেতৰ নিচিনা হ'বলৈ বিচাৰে কিন্তু তেখেতৰ জীৱনটো ইমান সহজ নাছিল এই যে ফিটনেছ আইকন সেই শব্দটোলৈ নিজকে নিবলৈ তেওঁ যথেষ্ট কষ্ট কৰিছিল আৰু লগতে এখন যুদ্ধ কৰিছিল জীৱনটোৰ লগত আৰু সেইজন ব্যক্তিক আজি আমি আমাৰ মাজত পাইছো আৰু আমি সুধিব বিচাৰিম স্বাস্থ্যৰ সম্পৰ্কে কিছু কথা জানিব বিচাৰিম আৰু তেখেত হৈছে আমাৰ সকলোৰে পৰিচিত মহাদেৱ ডেকা আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছো প্ৰথমতে সুধিব বিচাৰিছো যে আপোনাক দেখিটো মোৰ খুবেই ভাল লাগিছে আপুনি নিশ্চয় ভালে আছে ভাল হদাই ভাল থাকো হয় হয় আৰু প্ৰথম আপোনালৈ মোৰ প্ৰশ্নটোৱে হৈছে যে আমাৰ সমাজত বিশেষকৈ মহিলা বিশেষকৈ মহিলা কাৰণ মই বহু মহিলাৰ লগত কথা পাতো বিশেষকৈ মহিলাৰ এটা মানে কমন কোৱেশ্চন কমন কথা সেইটোৱে হৈছে যে মইতো একো নাখাওঁৱেই মই শকত কিয় এইটো কিয় মোক কিয় তুমি আপোনাক উত্তৰ লাগে বহুত ধুনীয়া কৰিম আচলতে মই এই লাইনৰ লগত আজি 35 ইয়াৰ্ছ মই বডি বিল্ডিঙৰ যদিও মই টেকনিকেলৰ মানুহ মানে মই আছাম ইঞ্জিনিয়াৰিং BE কৰিছো আৰু এতিয়া মই এক্সিকিউটিভ ইঞ্জিনিয়াৰ হিচাপে পাব্লিক হেল্থত আছো গতিকে মই আপুনি কিয় শব্দটোৰ ওপৰত মই বেছি গুৰুত্ব দিওঁ জেনেৰেলি মানে আমাৰ মানুহখিনি ফিটনেছটো এটা পিয়ৰলি চায়েন্স ইয়াত ফিজিক্স আছে ইয়াত কেমেষ্ট্ৰি আছে ইয়াত মেথছ আছে যোনে ফিজিক্স কেমেষ্ট্ৰি আৰু মেথছ নাজানে সেই ডিটেইলছ আপোনাক বুজাব নোৱাৰে এতিয়া মই কিয়টো মই ক'ম মানে মানুহবিলাকে ভাবে কি যে নৰ্মেলি যে বিশেষকৈ আপোনালোকৰ লাইনৰ মানুহে সিহঁতে বহুত সোনকালে মানে উইদিন 15 days 20 days কিনাব লাগে মোৰ এখন চিৰিয়েল আহিছে মোৰ এখন চিনেমা আহিছে মোৰ বিয়া মোৰ ফটোশ্বুট কিবা কিবি গতিকে তেখেতসকলে ইনিচিয়েলি নিজে ষ্টাৰ্ট কৰে যে প্ৰথমতে এটা দিন ফাষ্টিং কৰিব খোজে কিবা এটা বাৰ চাই লয় আৰু মঙলবাৰ বৃহস্পতিবাৰ কিবা বাৰ এটা লৈ লয় আৰু মানে সেইটো আৰু এনেই লয় আচলতে মানে সেই বাৰ এদিন প্ৰথমতে ফাষ্টিং কৰে তাৰপিছত দেখা পায় যে 15 দিন হোৱাৰ পিছত দেখিছে মানুহজন আৰু শকত হৈ যায় তাৰপিছত 2 দিন ফাষ্টিং কৰে দেখিছে মইতো বেয়া হৈ গ'ল আকৌ শকত হৈ গ'লো তেতিয়া 3 দিনলৈ যায় তাৰপিছত তেখেতৰ অৱস্থা নোহোৱা হৈ যায় তেতিয়া আমাৰ জিমত যায় মোৰ চব মেক্সিমাম মানুহখিনিয়ে মোৰ বিৰাট ক্ল'জ মানে কি মোৰ বিৰাট মানে নিজৰ বুলি ভাবি কয় যে দাদা মই কৈছোঁ আপুনি কওক যে আপুনি বেছি খায় নে কম খায় কৈছে দাদা মই একোৱেই নাখাওঁ মোৰ ভোকে নালাগে মই কৈছোঁ এইটোৱে কাৰণ আচলতে শকত হোৱা মানে এই কথাটো কিয় মই আপোনাক কৈ দিম মানে কি বেছি খোৱা বেছিকে খাই শকত হোৱা মানে খুব কম আমাৰ গুৱাহাটীত চাব আপুনি কোনো মানুহে বেছিকে নাখায় চব কমকে খোৱা শকত কাৰণটো হ'ল মানুহখিনিয়ে যেতিয়া ভাবে যে মই ক্ষীণাব লাগে গতিকে মই অকণ খোৱাটো কমাই দিম মানুহখিনি ভাবে যে মই যেতিয়া খোৱাটো কমাই দিম মোৰ যিখিনি বডি ফেট আছে সেই বডি ফেটটো নিজে নিজে বডিটোৱে খাই বাৰ্ণ কৰি দিব সেইটো হয় কিন্তু সেইটোত অকণমান বেলেগ এটা চাইন্স আছে সেইটোও মই আপোনাক ক'ম কিন্তু ইনিচিয়েলি বডিটোৱে কি আমি ইমান বছৰৰ পৰা খাই আছো হঠাৎ মই খোৱাটো বন্ধ কৰি দিলো আজি মই খোৱা বন্ধ আপোনাৰ তাতে আজি মই খোৱা বন্ধ কৰিলো কালি মই সন্ধিয়া কালি খাব দিয়া নাই আপুনি পৰহিলৈ মোক খাব দিয়া নাই 4th ডে মই মৰি যাম নেকি ইয়াতে বোলে মহাদেৱ মৰি গ'ল হ'ব নেকি নহ'ব নহয় কিন্তু মোৰতো হাৰ্ট লাঞ্চ কিডনি চবেইটো কাম কৰি আছে কিন্তু মই একো খোৱা নাই সিটো বডিটোক চলাই আছে নহয় চলাবৰ কাৰণে সি এটা এনাৰ্জি লাগিব তাক সেইটো এনাৰ্জিটো ক'ব পৰা লৈ আছে যেনেকৈ ধৰক আপোনাৰ মাকি মানুহ এজনীয়ে যিয়ে খাওক নোখোৱাক কিন্তু বাচ্ছাটোক গাখীৰ মাকৰ পৰা পাবই তাৰমানে মাকক খাই থকা বুজায় এতিয়া আমি যেতিয়া খাব নিদিয়াৰ লগে লগে আমাৰ মানুহখিনি ভাবে যে মোৰ ফেটটো বাৰ্ণ হ'ব আচলতে ফেটটো বাৰ্ণ এই কাৰণে নহয় এই মানুহজনৰ ভাবে কি যে তেখেতে ভাবে হঠাৎ যেতিয়া আপুনি খোৱা দি আছে হঠাৎ যেতিয়া ষ্টপ কৰি দিয়ে কি ভাবে যে মোক এতিয়া পৰা মানুহজনে মোক খাব নিদিয়ে কিমান দিন খাব নিদিয়ে আৰু ঠিক নাই গতিকে প্ৰিভিয়াছলি যিবিলাক বিল কৰা ফেট আছিল ফেট মানে যিবিলাক মোৰ খোৱা বস্তু আছিল এইখিনি সি একদম এনেকৈ ধৰি থাকে সি মানে নেৰে তাৰমানে আচ্ছা ফেটখিনি থৈ দিলে ফৰ ফিউচাৰ চাৰ্ভাইভেল আৰু যিখিনি এতিয়া বাচি থাকিবৰ কাৰণেতো বাইচেপ নালাগে ট্ৰাইচেপ নালাগে এইবিলাক নালাগে নহয় বাইচেপ নোহোৱাকৈ মানুহ বাচি থকা নাই জানো গতিকে সি সেইবিলাক বস্তু প্ৰথম খাব বাইচেপটো খালে ট্ৰাইচেপটো খালে থাইচটো খালে মানে মাছলছখিনি খালে আৰু মাছলছখিনি মানুহ বাচি থাকিবৰ কাৰণে নালাগে মাছল আমাৰ ধুনীয়া হৈ থাকিবৰ কাৰণে হৈ থাকিবৰ কাৰণে লাগে যিটো আমাৰ প্ৰপাৰ্টি যিটো আমাক ডেকা কৰি ৰাখে যিটো আমাৰ গোটেই চিষ্টেমটো ষ্ট্ৰং কৰি ৰাখে সেইখিনি খাই ল'ব সি প্ৰথমতে ভাবিব যে যেতিয়া মোক আৰু খাব নিদিয়ে তেতিয়া মই সেই যিখিনি প্ৰিভিয়াছলি বিল কৰা ফেট আছে সেইখিনি খাম মই তেতিয়া মানুহজনে কি হ'ব যেতিয়া মাছলটো খাই দিয়াৰ লগে লগে মেটাবলিজিমটো কণ্ট্ৰল কৰে মাছলে আপোনাৰ নাম্বাৰ অফ মাছল যেতিয়া কমি গ'ল ৰেট অফ মেটাবলিজিমটো কমি গ'ল মানে মাছলছটো এনেকুৱা দ্য মোৰ মাছল ইউ হেভ দ্য মোৰ পটেঞ্চিয়েল ফৰ ফেট বাৰ্নিং মানে বেছি মাছল থকা মানুহে বেছি ফেট বাৰ্ণ কৰিব পাৰে আপোনাৰ মাছলটো লাহে লাহে কমি গৈছে গতিকে আপোনাৰ মেটাবলিজিম শ্ল' হৈ গৈ আছে আপুনি মানুহটো শকত হৈ গৈছে পানী খালেও শকত হৈ যায় তাৰমানে
এইটো আপুনি কেতিয়াবা চাব এই যিবিলাক দুৰ্ভিক্ষ জেগা আছে সোমালিয়া তোমালে দেখিব হাত ভৰিবিলাক ইমান মানে সৰু সৰু পেটটো কিন্তু ইমান ডাঙৰ কি হ'বতো নালাগে নিয়মমতে যে এটলিষ্ট যে ইমান খাবই নাপায় মানুহটো কিয় পেটটো ডাঙৰ বুজি পাইছে মানে পেটৰ ফেটখিনি মানুহজনে থৈ দিছে যে আৰু যদি বেছি দুৰ্ভিক্ষ হয় তেতিয়া মই খাম আচ্ছা শৰীৰে মানে সেইটো ষ্ট'ৰ মানে থৈ দিছে এইটো খাবৰ কাৰণে ষ্ট'ৰ কৰি দিছে সেইকাৰণে আমি যদি তাক হঠাৎ খাব বন্ধ কৰি দিওঁ সেইকাৰণে আমি যদি যিমানে খাওঁ সিমানে আমি সোনকালে ক্ষীণাই যাম 3 ঘণ্টা মূৰে মূৰে আমি যদি অলপ অলপ খাই থাকো গতিকে অমুকটো দিব গতিকে এইখিনি মই সোনকালে শেষ কৰি লওঁ আকৌ যেতিয়া দিব কৈছে অমুকটো আকৌ দিব এই মানুহজনে 3 ঘণ্টা মূৰে মূৰে এইখিনিও খাই লওঁ তেতিয়া মানুহজনৰ মেটাবলিক ৰেটটো হাই হৈ যায় আপুনি যেতিয়া খাব নিদিব তেতিয়া সি কি কৰে লাহে লাহে এটা এটা ফাংচন কমাই দিয়ে মানে এইটো ডিফেন্স মেকানিজম বুলি কয় বডিটো এটা নিজৰ চিষ্টেমত সি লাহে লাহে ঘূৰাব মেটাবলিক মানে আপোনাক যদি চাপোজ কওঁ যে এনেকৈ ঘূৰি আছে এটা যদি খাব নাপায় সি লাহে 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 ঘূৰিব তেতিয়া মানুহজন শ্ল' হৈ যায় মানে এক্সাম্পল এটা আপুনি ইয়াৰ পৰা আমি আজি ডিব্ৰুগড় যাবৰ কাৰণে হঠাৎ গাড়ীখনলৈ ওলাই গ'লো গৈছো ডিব্ৰুগড় পাবৰ কাৰণে ধৰক আৰু 30 কিলোমিটাৰ আছে মোৰ পেট্ৰল পাম্প নাই ৰাতি বাজি গ'ল তেতিয়া 2টা আপোনাৰ গাড়ীখন যাব লাগিব আৰু এই জংঘলৰ মাজত আপুনি ক'ত ৰখাব কি কৰিব আপুনি মোক কওকচোন আপুনি কওক এক্সাম্পল আপুনি কি কৰিব এচিটো বন্ধ কৰি দিব প্ৰথম দিবনে আৰু এচিত বেছি তেল খাই আপুনি জানে তাৰপিছত কি কৰিব আপুনি স্পীডটো কমাই দিব যে 80 ৰ ওপৰত গ'লে মোৰ গাড়ীখন বেছি খায় তাৰপিছত আপুনি লাহেকৈ খিৰিকীখন খুলি দিব যে আমি লাহে লাহে যাম মানে আপুনি গাড়ীখনৰ স্পীডটো যেতিয়া কমাই দিলে ফুয়েল নাই কাৰণে আপুনি ডিব্ৰুগড় পাব লাগিব নহয় গতিকে বডিটোৱে সেনেকৈ কি কৰে যেতিয়া খোৱা নাই সি লাহে লাহে ডিফেন্স মেকানিজমটো এক্টিভেট কৰে লাহে লাহে বডিটো ঘূৰাই তেতিয়া মানুহজনে পানী খালে শকত হৈ গ'ল সেইকাৰণে মানুহজনে ক'লে একো নাখাই শকত হয় মানে যিবিলাক মানুহৰ ভোক নালাগে সেই মানুহটো শকত হ'বই ভোক লাগিব কাৰণে কি মানুহজনে প্ৰথম চিষ্টেম নহয় এটা আপোনাক প্ৰথমে চিগনেল দিব বডিয়ে হিউমেন বিংটো কেনেকুৱা এনেকুৱা এটা ধৰণৰ চাইন্সত চলিছে আপুনি ভাবি গোটেই লাইফত ভাবি শেষ কৰিব নোৱাৰিব তাৰমানে বডিয়ে প্ৰথমতে আপোনাক চিগনেল দিব যে ভোক লাগিছে আপুনি খোৱা নাই তাক পাত্তা দিয়া নাই তাৰমানে বহুত কাম আৰু আপোনাৰ কিবা কিবি কৰি আছে আৰু ঘৰৰ কাম পূজা চূজা কিবা কিবি কৰি আছে আৰু এবাৰ দিব চিগনেল আপুনি পাত্তা দিয়া নাই তাৰপিছত সি লাহে লাহে গেছ ফৰ্ম হ'ব তাৰপিছত গেছ হৈ টেঙা টেঙা পানী ওলাব যাব গেছ হ'ব কণ্টিনিউছলি 3 দিন হোৱাৰ পিছত সি ক'ব আৰে মোৰ মই যিটো চিগনেল দি আছো মোৰ মালিকেতো মোক পাত্তা দিয়া নাই গতিকে তাক চিগনেলটো বন্ধ কৰি দিয়ে বুজি পালে চিগনেলটো বন্ধ কৰি দিলে আপুনি ভোক নালাগা হৈ গ'ল তাৰপৰা আপুনি শকত হৈ গৈছে সেইকাৰণে মানুহ যেতিয়া আমাৰ ভগৱানে এটা সৃষ্টি কৰিছে লাহে লাহে আমি যেতিয়া বুঢ়া হৈ যাম মানে আমাক লাহে লাহে আমি চাব এজেড মানুহবিলাকে কেতিয়াও পানীটো খুজি নাখায় শুনিছে নেকি আপুনি যে মোক মা অকণ পানী দিয়াচোন সেই চিগনেলটো লাহে লাহে কমি যায় সেইকাৰণে মানুহজনে চাব ভাবিব লাগে যে বুঢ়া হ'লে পানী পিয়া লগাটো লাহে লাহে কমি গৈ থাকে সেইকাৰণে কিন্তু ঘণ্টাই ঘণ্টাই মানুহজনক বা দেউতাকক বা মাকক এজেড মানুহখিনিক অকল পানী দি থাকিব লাগে সেইটোৱে এটা এটা জাননী মানে আপুনি পানী খোৱাৰ লগে লগে কি হ'ব আপোনাৰ কিডনীটো প্ৰব্লেম হ'ল স্কিনৰ প্ৰব্লেম হ'ল হাইড্ৰেশ্যনৰ প্ৰব্লেম সেনেকৈ কৰি মানুহে ভগৱানে পৃথিৱীৰ পৰা লৈ গৈ যায় আপুনি সেই তাৰ এগেইনষ্টে যুঁজিবৰ কাৰণে বহুত ব্ৰিলিয়েণ্ট হ'ব লাগিব আমি বুঢ়া হৈ গৈ আছো ইটছ এ নেচাৰেল প্ৰচিডিউৰ মই ৰখাব নোৱাৰো বাট উই কেন ডিলে ইট আমি মানে এইটো ডিলে কৰিব পাৰো মই নমৰা হৈ যাব নোৱাৰো কিন্তু আপোনাক মই ক'ম যে মই ইমান জল্দি নমৰো পাৰো ইমান জল্দি মই বেয়া হৈ নাযাওঁ মানে এটা সময়লৈকে অন্তত মই ভালকে থাকিম এটা সময়লৈকে নহয় মই তাক শ্ল' কৰি দিম মানে বয়সটো মই শ্ল' কৰি দিম সেইটো কিন্তু আমি পাৰো সেইটো পাৰো মানে আমি যিখিনি বস্তু দিয়ে আমাক ধৰক ভালকে ডায়েট ভালকে নিউট্ৰিয়েন্টছ পজিটিভ চিন্তা সপোন আৰু এই সপোনটো মানে যদি ইয়াৰ লগত সম্পৰ্ক মই কৈছে যেতিয়া মানুহজনৰ কোনো কাম নাথাকিব পৃথিৱীত সপোন নাথাকিব আশা নাথাকিব সি বেছি নাবাচে আপোনাক সৰু এক্সাম্পল এটা দিছো মোৰ মা দেউতা মোৰ বহুত এটাচমেণ্ট আছিলে মানে মাক গোটেই দেউতাই উঠি পানী দিয়ে চব দিয়ে মা মানে বেড দি নাছিল আমি ভাবিলো যে মা যেতিয়া ঢুকাব মানে দেউতাটো বিৰাট ষ্ট্ৰং মানুহ দেউতা বহুত দিন বাচি থাকিব আমি গোটেই ৱৰ্ল্ডখন টুৰ কৰাম যেতিয়া কিন্তু মা ঢুকোৱাৰ উইদিন 1.5 বছৰ দেউতা ঢুকাই গ'ল মানে সেই যিটো এটাচমেণ্ট আছিল দেউতাৰ বাবাৰ যেতিয়া কাম এটা আছিল যে আৰে মোৰ মা আছে তোৰ যে মাক মই ৰাতিপুৱা চাহ দিবই লাগিব কাপোৰখন দিবই লাগিব সেই যে মানুহজনৰ এটা সপোন এটা আছিল এটা আশা আছিল ভালকে ৰাখিবলৈ মানুহজন যেতিয়া মা ঢুকোৱাৰ পিছত সপোন আশা নোহোৱা হৈ থাকিলে মানুহটো উইদিন 1.5 বছৰ ঢুকাল সেইকাৰণে কৈছো আপুনি যিয়ে থাকক যেতিয়াই এজ নহওক আপুনি এটা সপোন লৈ ঘূৰিব সদায় কালি কি কৰো সপোন যিটি সপোন হ'ব মই ৰাতিপুৱা উঠি ধুনীয়া বিস্কুট আনিছো সেইটো দি চাহ খাম ডেট মে বি এটা সপোন যে আমি গোটেইকেইটা আছো কালি আমি গোটেইখিনি বহি এটা বহুত ধুনীয়া বস্তু এটা বনাই খাম সেইটো এটা সপোন আমি কেনেকুৱা এক্সাৰচাইজ কৰো মানুহ আমি যেতিয়া এক্সাৰচাইজ কৰো যে পিছদিনা আমাৰ মানে প্ৰত্যেক সপ্তাহত আমাৰ ধুনীয়াকে বন্ধ নাথাকে আজি মই এইটো এক্সাৰচাইজ কৰিম এইটো খাম কালি এইটো এক্সাৰচাইজ কৰিম এইটো খাম পৰহি মোক অমুকে মাতিব যাম আপুনি যিমান ব্যস্ত হৈ আছে পৃথিৱীত সিমান আপুনি এক্টিভ হৈ আছে ষ্ট্ৰং হৈ আছে আপুনি দেখিব যেতিয়া আৰে মোৰতো আজিকালি কোনো মোক নামাতে মোৰ একো কাম নাই মোৰ ওপৰত ডিপেণ্ডেণ্ট কোনো নাই আপুনি গতিকে নিজৰ কামটো নিজে ডিপেণ্ডেণ্ট হৈ ল'ব কিবা কাম এই যে আপুনি ক'লে আজি মই এইটো এক্সাৰচাইজ কৰিম এইটো খাম সেইটো কৰিম প্ৰত্যেক দিনাখন এক্সাৰচাইজৰ লগে লগে আপোনালোকৰ ডায়েটৰো সলনি হয় নেকি মানে ডায়েটটো বেলেগ বেলেগ হয় নেকি ডায়েটটো মানে কি ধৰক আমাৰ কেনেকুৱা আপুনি যেতিয়া ঘৰত গাড়ীখন আছে যেতিয়া আপুনি সন্ধিয়া আহি গাড়ীখন সোমাই দিব তেল ভৰাই সোমাই নেকি
নহয় এইটো হয় নুফুৰে নহয় পিছদিনা যদি ৰাতিপুৱা ওলাই যাব তেতিয়া তেল ভৰাই গতিকে আমি যেতিয়া এক্সাৰচাইজটো নকৰোঁ মানে ষ্টিল চাপ'জ আজি চানডে মোৰ অফিচো বন্ধ মোৰ জিমো নাই কিন্তু আমি গাড়ীখনত তেলটো নভৰাওঁ তেল নোহানি এই চেঞ্জ কৈছোঁ যে কাৰ্বহাইড্ৰেটো নভৰাওঁ বাকী মাছ মাংস খাওঁ এইটো নভৰাওঁ মানে তেলটো নভৰাওঁ গাড়ীখন চাফা তাফা ঠিকে কৰোঁ চব কিন্তু তাক ফুৱেল নভৰাওঁ সেই বস্তুটো আমাৰ মানুহখিনি ভুল কৰে মানে কি কৰে আমাৰ মানুহে গোটেই দিনটো নাখায় ৰাতি আহিলে এনেও এটা টেণ্ডেঞ্চি বেছি খোৱা ঘৰত সোমালে ৰাতি একদম জকচি খায় মানে অসমীয়া মানুহবিলাকে সেই বস্তুটো আমি ভুলটো কৰোঁ আমাক কাৰ্বহাইড্ৰেট লাগে যে ধৰক মানুহ হ'লে এতিয়া নতুনকৈ আমি দেখিব যে আমাৰ মানুহবিলাক ভাত নোখোৱা দে ফিল এৰিজটো গেছি মোৰ ছোৱালীজনী ভাত খায় মোৰ মিছেছে ভাত নাখায় বুজিছে ভাত নাখোৱা নাই ভাতটো খাব লাগিব কাৰ্বহাইড্ৰেট মানে হ'ল কাৰ্বহাইড্ৰেট কাৰ্ব মানে হ'ল কাৰ্বনহাইড্ৰেট মানে কথা পানী নাখালৈকে কেতিয়াও স্কিনৰ ফ্ৰেছনেছটো নাহে কিন্তু ডিফাৰেঞ্চটো এইটো যে গাঁৱৰ আমাৰ খুৰাহঁতে খেতি কৰে সিহঁতে ইমান ডাঙৰ থালত ভাত খায় আৰু আমি চামুচেদি সৰুকে খাওঁ ইট ইজ এ ডিফাৰেঞ্চ কিন্তু খাব লাগিবই ভাত কিন্তু এনেকুৱা এটা কথাও হয় যে বহুতে কোৱা শুনো আৰু এই ইমান শকত হৈছা ভাত খাবলৈ এৰি দিয়া মই ভাত একদম এৰি দিলো নহয় ভাত এৰি দিলো সেইকাৰণে মই ক্ষীণাই গলো কিন্তু ভাত আপুনি যিটো কৈছে ভাত খালে এৰি দিলে কিমান দিন ভাত নাখাব আচ্ছা এইখিনিতে মই আৰু এটা কথা ক'ব বিচাৰো আমাৰ লগৰ এজন বিখ্যাত এজন এক্টৰ আৰু তেখেতে শৰীৰ চৰ্চা কৰিবৰ বাবে এজনৰ ওচৰলৈ গৈছিল আৰু তেখেতে এখন ডায়েট চাৰ্ট দিছিল ডায়েট চাৰ্টখন যেতিয়া মই দেখিছিলো তেতিয়া মই আচৰিত হৈছিলো যে তাত ভাতৰ কোনো কথাই নাই তেতিয়া মানে মোৰ ৱেইট তেতিয়া 96 আছিল আৰু সেই এক্টৰজনে মোক কৈছিলে যে আপুনিও বলক তেওঁৰ ওচৰলৈ তেতিয়া মই তেওঁক এটা কথাই কৈছিলো যে মই চব কৰিব পাৰিম কৰিব পাৰিম কিন্তু মই ভাত এই কথাটো মই কওঁ আপোনাক মানে পৃথিৱীখন ভগৱানে যেতিয়া বনাইছে আমাৰ ইয়াতে বহুত ধান হয় আপাৰ আমাৰ আকৌ ইফালে তোমাৰ নৰ্থ চাইডে নহয় ঘেঁহু হয় ভগৱানে ইমান কম ব্ৰেইন লৈ পৃথিৱীখন বনাইছে বুলি ভাবি নেকি আপুনি ইয়াতে যদি ধান ভাত খাবই যদি আমি নালাগে ভাতটো কি হয় আৰু আপুনি আগতেও কৈছে মোক এবাৰ আহোঁতে আমি ইয়াৰ লগত নহয় যে আমি বাহিৰৰ পৰা মানুহখিনি আহিয়ে আমাৰ বস্তু যদি বাহিৰৰ পৰা আনে এভোকেডো আনে কিবা কিবি ফ্ৰুটছ বাহিৰৰ পৰা আনে মই আপোনাক আজি এইখিনি বহি কৈছো মই যে আপুনি য'ত বহি আছে মই য'ত বহি আছো ইয়াৰ পৰা 500 কিলোমিটাৰ ৰেডিয়াছ জানে 500 কিলোমিটাৰ ইফালে চব ফালে দি যিখিনি বস্তু হয় সেই বস্তুখিনি আমাক আচলতে লাগে আমেৰিকাৰ বস্তু আমাক এই কাৰণে লাগে তাহাঁতৰ ৱেডাৰ আমাৰ ৱেডাৰ কমপ্লিট বেলেগ এতিয়া মই ভাত নাখালো সেইটো আপুনি কিমান দিন কৰিব এনে সায়েন্সত কৈছে যে মানে সাইন্টিফিক্যালি যদি চাই আপনি এটা লাইফষ্টাইল আজিকালি ইন্টারমিডিয়েট ফাস্টিং কিটো ডায়েট মই এইটো বিষয়ে আহিম আপোনাৰ মই কৈ থৈ দিছো মই পাহৰি যাব আকৌ বহুত ডাঙৰ সায়েন্স মানে কি হয় এই বস্তু যে নোখোৱা ভাত নোখোৱাকে সি মেক্সিমাম 18 মান্থছ থাকিব পারবে 18 মান্থছ মিন্স 1.5 বছৰ তাৰপিছত খাবই লাগিব আচ্ছা তেতিয়া শকত হৈ নাযাব নেকি বডিটো এটা ক্ৰেভিং হৈ আছে তো সি যিদিনা পাম মই সিদিনা দিম আচ্ছা ভাত খোৱা নাই ঠিক আছে খোৱা নাই কিমান দিন নাখাব এদিনটো খাব লাগিব নহয় যিদিনা খাব সিদিনাই বডিটোৱে ক'ব মোক ইমান কষ্ট দিছ গতিকে সিদিনা লগে লগে চুগাৰ স্পাইক মাৰিব মানে দিছ ইজ ওৱান অফ দ্য মেইন ৰিজন ফৰ ডায়েবেটিক ডায়েবেটিছ কেনেকুৱা যে আপুনি গোটেই দিনটো খোৱা নাই হঠাৎ সন্ধিয়া খাই দিলে বাঢ়ি গ'ল গ্লুক'জ লেভেলটো এইটোৱে ভাত খাব লাগে কিন্তু কোনটো সময়ত ভাত খাব লাগে সেইটো জানিব লাগে মানে কি আমাৰ মানুহবিলাকে কয় ইণ্টাৰমিডিয়েট ফাষ্টিং ইণ্টাৰমিডিয়েট ফাষ্টিং মানে 18 ঘণ্টা নাখায় 6 ঘণ্টা খায় হ'ব তাৰমানে আপোনাৰ বডি ৱেট চাপোজ কিমান বডি ৱেট আপোনাৰ এতিয়া মোৰ 80 80 আচ্ছা 80 বহুত সাকসেস ঠিকে আছে মানে গোটেই ডিপেন্ড কৰে মানে এইটোৰ ওপৰত আছে আৰু এটা মানুহে কয় আজিকালি আৰু বিএমআই বুলি কয় বিএমআই জানে বডি মাছ ইনডেক্স ইটস এ ভেৰি আনসাইন্টিফিক ৱৰ্ড মানে পৃথিৱীত একে হাইটৰ মানুহৰ একে ৱেট হ'ব লাগিব বুজি পোৱা নাই আপুনি আচ্ছা না পাব মই কম আপোনাৰ হাইটৰ আৰু মানুহ আছে আপোনাৰ ইণ্ডাষ্ট্ৰি আছে কিন্তু আপোনাক ক্ষীণ মানে তেখেতৰ বডি ৱেট কম কিন্তু আপোনালোকে দেখাত শকত মানে কি হয় বোনডালৰ ওপৰত ডিপেন্ড কৰি মানুহবিলাকৰ বডি ষ্ট্ৰাকচাৰটো বেলেগ বেলেগ হয় আপুনি কেতিয়াও এনেকুৱা ষ্ট্ৰাকচাৰ হ'বই নোৱাৰে কাৰণ এইটো বস্তু চালে গম পায় আৰু আপুনি নাযাব তাৰমানে নাই যে বোনৰ যিটো ষ্ট্ৰাকচাৰ বুলি কয় বোন ডেনচিটি ষ্ট্ৰাকচাৰ অফ দ্য বোন আপুনি এতিয়া এনেকুৱা হ'ব নোৱাৰে কিয় নোৱাৰে আপোনাৰ ষ্ট্ৰাকচাৰটোৱে হেভি আপনি ডাঙৰ গছ এডাল যদি কয় যে ইয়াক মই আকৌ খাব নিদিওঁ ই এনেকুৱা হৈ যাব নাযায় ই এনেকেই থাকিব সেই বস্তুবিলাক মানুহবিলাকে কয় যে মোক ডক্টৰবিলাকে মেক্সিমাম কয় আপুনি অকণমান বডি ৱেট কমাব আৰে মানুহজনৰ ৱেল বিল্ড ষ্ট্ৰাকচাৰ জেনেটিক ভাল মংগোলীয়া ষ্ট্ৰাকচাৰ কেনেকৈ ক্ষীণাব মানুহজন মোৰ বহুত মানুহে মোক ডক্টৰ 10 কেজি কমাই দিব দিছ ইজ ভেৰি আনচাইণ্টিফিক ৱৰ্ড বুজিছেনে আপুনি মানে বিএমআই বুলি ক'লে বিএমআই মানে বডি মাছ ইনডেক্স বডি ৱেট ইন কেজি ডিভাইডেড বাই হাইট ইন মিটাৰ স্কোৱাৰ মানে এটা বয়সৰ ভিতৰত তোমাৰ হাইটটো নাবাঢ়ে
একে হাইটৰ মানুহৰ বডিও একে হ'ব লাগিব বাছ মই ৰিচেণ্টলি যেটো পুলিচত হৈছিলে আমাৰ মোৰ তাতে বহুত মানুহ আহিছিলে মই তেতিয়া বহুত লিখিছিলো কিতাপৰ ওপৰত কিতাপত যে মানুহ এটা মানুহৰ 40 বছৰীয়া মানুহ এটাৰ বডিটো অলপ বাঢ়ি যায় কাৰণ তাৰ পেট বাঢ়ি যায় 25 বছৰীয়া ল'ৰাটোৰ লগত তাক একাকাৰ কৰি দিলে কেনেকৈ হ'ব নহ'ব নহয় আনচাইণ্টিফিক কিন্তু মই এইটো কথা মই কিন্তু তেনেকৈ ভাবি আছিলো যে নাই বিএমআই মই বহুত ডাঙৰ আৰ্টিকেল আছে মই এতিয়া ক'লে আমাৰ বহুত দেৰি হৈ যাব বিএমআইটো মানে বডি মাছ ইণ্ডেক্সটো আপোনাৰ এইটো হেৰি নহয় এইটো এটা মেথমেটিচিয়ান এজন বনাইছিল গ্ৰীকৰ তেখেতে জাষ্ট নৰ্মেল এটা মানুহক বুজাবৰ কাৰণে বনাইছিল যে পৃথিৱীৰ বোলে একে হাইটৰ এতিয়া ধৰক আমাৰ এটা মংগোলীয় ষ্ট্ৰাকচাৰৰ মানুহ চাপৰ তাত ঠাই কাপ ডাঙৰ চব একে হাইটৰ মানুহ আমাৰ হাজো নলবাৰীৰ মানুহবিলাক সৰু অকণমান নিচে আমাৰ নিচে সৰু তাৰ বডি ৱেট বেছি হোৱাৰ কাৰণে তাৰ বিএমআই বেছি হ'ব পাৰে সি অবিচিটি নেকি এতিয়া মোক যদি আপুনি চাই আমাৰ মানে 29ৰ ওপৰত গ'লে অবিচিটি বুলি কয় মোৰ কিন্তু বিএমআই 30ৰ ওপৰত মই অবিচিটি নেকি আপোনাক দেখাম মই খুলি এতিয়া এনেই নৰ্মেলি আৰ্নলে যেতিয়া আৰ্নলক জানেতো আৰ্নলে যেতিয়া মিষ্টাৰ অলিম্পিয়া পাইছিলে পিক ফৰ্ম পিক ফৰ্ম তেতিয়া তাৰ বডি মাছ ইট ইজ 35 নে 37 লিন মানে গোটেইখিনি লিন মাছ আছিলে বিএমআই নকয় যে বিএমআই বডি ৱেট ইন কেজি বুলি কৈ থৈ দিলে চিম্পলি সেইটো মাছল ৱেট না ফেট ৱেট নে কি একো কোৱা নাই একেটাই হ'ব পাৰে আপুনি যদি আমি দুজন একে আমি চব একে কিন্তু মোৰ গাত মাছল আছে আপোনাৰ ফেট আছে কিন্তু দুটা হাইট একে ৱেট একে আমি একে হ'ম নেকি গতিকে সেইটোত আপুনি ক'ব মানুহক যে এইটো বিএমআই তুমি নাযাবা নাচাবা গতিকে সেনেকুৱা ধৰণৰ কিছুমান এই যে মাজতে কাৰ্বহাইড্ৰেট কথা কৈছিলো আপুনি মাজতে কাৰ্বহাইড্ৰেট কথা হ'ল আচ্ছা ভাতটো কেতিয়া খাব লাগে মানে মই কেতিয়া খাব লাগে মানে ভাত আমাৰ চাগে যিসকল দৰ্শকে চাই আছে তেওঁলোকে বিৰাট আগ্ৰহী ভাত বুলি নহয় কাৰ্বহাইড্ৰেট আছে ভাতটো খাব পাৰে আমি একচুৱেলি আমাৰ ৱেডাৰৰ লগত ভাতটো আমাৰ বেছি ভাল কিয় আমাৰ ইয়াত যিটো হিউমিডিটিটো বহুত বেছি গতিকে আমি বহুত বেছিকে ঘামো ভাত খালে আমি আমাৰ ৱাটাৰটো মুখত চাব আপুনি গোটেই দিনটো একো খোৱা নাই ঘৰত আহি অকণমান কাৰ্বহাইড্ৰেট খোৱাৰ লগে লগে মুখখন গ্লাছটা ফ্ৰেছ হয় মিনছ যে কাৰ্বহাইড্ৰেটটো এটা এনেকুৱা বস্তু যোনে পানীটো চেলৰ গুৰিলৈকে ঠেলি দিব পাৰে বুজি পাইছে আপুনি মাছ 1 কেজি খাওক মাংস 1 কেজি খাওক চব্জি 1 কেজি আপোনাৰ সেই গ্ল'টো নাপায় ইমানটো ভাত খালে আপুনি সেই গ্ল'টো পাব কাৰণ এই ভাতত যিটো বস্তু থাকে কাৰ্বহাইড্ৰেট সিয়ে চেলৰ গুৰিলৈকে ৱাটাৰটো লৈ গৈ হাইড্ৰেটেড কৰিব পাৰে মাছ মাংস হাইড্ৰেট কৰিব নোৱাৰে মানুহ এটা কাৰ্বহাইড্ৰেটহে পাৰে সেইকাৰণে চাব কাৰ্বহাইড্ৰেট আপুনি যে যোনে কৈছিলে যে ভাত খাব নালাগে তাৰ স্কিনখন চাব মানে নৰ্মেলি চাব গোটেই মেকআপতে চাই আপোনালোকে চাব ভাল নহয় কমকে খাব লাগে কাৰ্বহাইড্ৰেট খাব লাগে আমি ধৰক এক্সাৰচাইজ কৰাৰ আগত আমি কেতিয়াও কাৰ্বহাইড্ৰেট নাখাওঁ মানে এক্সাৰচাইজ কৰি উঠি কিন্তু লগে লগে বডিটো যদি ডিপ্লিট হৈ গ'ল লগে লগে খাওঁ এতিয়া গাড়ীখনৰ টেংকিটো ভৰ্তি আছে আপুনি তেল ভৰাই দিছে অভাৰফ্ল' এইটো চুগাৰ তাক খালী কৰি লওক আপুনি যদি ভাবিছে যে মই তেল ভৰাম তেতিয়া আপুনি গাড়ীখন চলাওক মানে আপুনি কিবা কিবি কৰি লওক আকৌ এক্সাৰচাইজ কৰাৰ লগে লগে কি হ'ব আমি যেতিয়া ৱৰ্কআউট কৰোঁ বা খোজ কাঢ়োঁ যিয়ে কাম কৰোঁ কৰাৰ লগে আমাৰ যিটো মাছলছত যিটো মানে গ্লুক'জ থাকে গ্লুক'জটো আমাৰ আপুনি খোৱা বস্তুটো ব্লাডত যায় এটা পৰ্চন হ'ল আমাৰ মাছলছত যায় মাছলছত গ'লে তাতে চুগাৰ বুলি নকয় ব্লাডত যোৱাটোক আমি গ্লুক'জ বুলি কওঁ আপুনি যদি বডি মাছলছত থকা যিখিনি গ্লুক'জ আছে খোজ কঢ়াৰ লগে লগে কমি গ'ল নহয় মানে কষ্ট হোৱাৰ লগে লগে সেইটো কমি গ'ল আৰু সেই ফুৱেলটো যেতিয়া গাড়ীৰ পৰা গুচি যায় তেতিয়া সেই ব্লাডে সেই তাত জেগাত তাক ঠেলি দিব আমাক তোক এতিয়া এনাৰ্জি লাগে তই ব্লাডৰ পৰা তাতে যা তেতিয়া কি হ'ব ব্লাড গ্লুক'জটো কমি যাব আমাৰ এই চুগাৰটো কণ্ট্ৰল হৈ যাব আপুনি যদি ব্লাড আপোনাৰ বডিটোত পুৰা চেচুৰেটেড হৈ আছে মানে গ্লুক'জটো আৰু আপুনি খাইছে একো কাম বন কৰা নাই সেইটোৱে ব্লাড গ্লুক'জটো বাঢ়ি যাব গতিকে সেনেকুৱা সময়ত খাব নালাগে আমি ধৰক ৰাতিপুৱা সময়ত আমি 7 ঘণ্টা 8 ঘণ্টা একো নাখাওঁ তেতিয়া আমাৰ ব্লাডৰ গ্লুক'জটো কম থাকে তেতিয়া আমি যদি অকণ ফ্ৰুটছ খাওঁ মই কিন্তু মানে মই ভাত কম খাওঁ হয় কিন্তু মই ফ্ৰুটছ যথেষ্ট খাওঁ এইকাৰণে খাওঁ যে আপুনি ভেৰাইটিজ অফ কাৰ্বহাইড্ৰেট আপোনাৰ বহুত ভোক লাগিছে আপোনাৰ যদি মই ৰসগোল্লা যদি এক বাটি খুৱাই দিওঁ মানে কি কয় ৰসটো আপোনাৰ লগে লগে ভোকটো কমি যাব আপোনাৰ যদি মই কওঁ যে 5টা কণী আৰু 1 প্লেট ভেজিটেবল দিলে আপোনাৰ ভোকটো নপলিব আপুনি কোনটো খাব এতিয়া সেইটো এটা ডাঙৰ সমস্যা হৈ যায় গতিকে আপুনি ভোকটো কিহেদি কমাইছে তাৰ ওপৰত ডিপেণ্ড কৰে আচ্ছা হয় এতিয়া আপুনি দেখিছে মানে বহুত ভোক লাগিছে ইমান ভাত খাই দিলে আপুনি ভোক কমি যাব একদম লগে লগে গ্লুক'জ আহি যাব লগে লগে মানে ভোক কমি যাব কেতিয়া যেতিয়া ব্লাডৰ গ্লুক'জ আহি যাব কিন্তু আপোনাৰ যদি মই চিকেন দিলো 2টা অকণমানি ভেজিটেবল অকণমান দিলো কণী দিলো কৈছে মানে ভোকটোৱে পল নাই কিন্তু বডিটো চব পাই গ'ল আপোনাক সেই প্ৰব্লেম নকৰে গতিকে এনেকুৱা ধৰণৰ ভাতটো খাব লাগে আপুনি এক্সাৰচাইজ কৰি উঠিলে অকণমান কাৰ্বহাইড্ৰেট খালে ইটছ অ'কে কিন্তু আমাৰ সন্ধিয়া মানে ইণ্টাৰমিডিয়েট ফাষ্টিং বুলি কয় যে তেখেতসকলে 8 ঘণ্টা নাখায় মানে সন্ধিয়া সূৰ্য অস্ত যোৱাৰ পিছতে নাখায় এইটো আকৌ কেনেকুৱা আমি পিছুৱাই গৈছো নেকি বাৰু আমি এতিয়াতো এনেকুৱা এটা কথাই চলিছে যে তাৰপৰা আমাৰ এনেকুৱা হ'ল যে আমি য'তে নাথাকো কিয় আমি বহুত দৌৰা দৌৰিকে ঘৰত গাড়ীখন চলাই আহিব লাগিব যে কাৰণ চকা ডুবিব মানে চকা ডুবিব মানে সূৰ্য অস্ত যাব খাব লাগে এইটো হয় নেকি আপুনি
মই ভাবো যে 8 ঘণ্টা সময়ৰ ভিতৰত আপোনাৰ যিখিনি বডি ওয়েট আছে মোৰ যিটো বডি ওয়েট মোৰ 75 কেজি বডি ওয়েট বা 80 কেজি বডি ওয়েট আপুনি 8 ঘণ্টা উইন্ডোত আপোনাক লাগা বস্তুখিনি আপুনি বডিক দিব নোৱাৰে আপুনি বলে এই সন্ধিয়া হৈছে এতিয়া যাবলৈ ঘৰত একেলগে গোটেই মাছ মাংস খাই এইটো হয় নহয় অলপ অলপকে খাব লাগিব মানে কথাটো হ'ল কি যে খোৱা 2 ঘণ্টা আগত কাৰ্বহাইড্ৰেট মাষ্ট এতিয়া সায়েন্সে কৈছে যে ভাত আপনি খাবই লাগিব মানে ভাত মিন্স কাৰ্বহাইড্ৰেট যদি চলে হাৰিয়ানা বা তাতে ৰুটি খাব আমি ভাত খাম সাউথৰ হেতে কি খাই পেলাই ইডলি চিলি খাব এই কাৰণে খাব যে কাৰ্বহাইড্ৰেটটো এটা এনেকুৱা বস্তু যিটো বস্তু আমাক সেৰাটোনিন মানে জানে ফিল গুড হৰমন ৰিলিজ কৰে সেই ফিল গুড হৰমনটো ৰিলিজ নহয় টোপনি নহয় তাৰমানে আমাৰ মানুহবিলাক ঠিকে আছে ভাত আপোনাৰ যে কৈছে আপুনি চোক কাবা কাবা ডাঙৰ ডাঙৰ মানুহ এক্টৰ এক্ট্ৰেছ ভাত নাখায় কিন্তু চাব ৰাতিপুৱা উঠি হেতে গেছৰ টেবলেটটো খাই এক্সেছ হৈ যায় সুধিব আপুনি তাৰমানে সেইটো কেনেকুৱা চলে ফিটনেছ আপুনি মোক সেইটো ফিটনেছ হ'ল নেকি মানে সেটা ভাত নাখায় ভাত খাব লাগে ঠিক আছে তুমি খোৱা 2 ঘণ্টা আগত ভাত খোৱা আৰু 2 ঘণ্টা পিছত খোৱা একো নাই আৰু তোমাৰ যদি কেতিয়াবা দেখিছে যে মই ৰাতি 11টা বাজি গ'ল শ্বুটিঙৰ পৰা আহিলো এতিয়া একো টাইম নাই তুমি ভাতটো গুজা বাকিখিনি চব খাই দিয়া মই এইটো কৰোঁ তাৰমানে কাৰণ আমাৰো শ্বটো থাকে আৰু পিছদিনা আকৌ এক্সাৰচাইজ কৰিব লাগিব গতিকে যদি দেৰি হৈছে যে আজি মই 1টা বাজি গ'ল 1টা পিছত আৰু মই 2 ঘণ্টা মই ৰখাৰ কোনো যুক্তি নাথাকে তেতিয়া মই কাৰ্বহাইড্ৰেটখিনি গুচাই দিওঁ আৰু বাকি প্ৰটিন মাছ মাংস খামে মানুহবিলাকে ৰাতি একো নোখোৱাকে খায় তাৰমানে কি হয় আমাৰ আপুনি আজি গোটেই দিনটো যিমান কাম কৰিলে আপুনি কথা পাতিলে কিবা খোজ কাঢ়িলে হাৰ্টে কাম কৰিলে মানে ওৱেৰ এণ্ড টিয়াৰ হ'ব নহ'ব জানো ওৱেৰ এণ্ড টিয়াৰ বুজি পাইছে মানে ক'ৰবাত ধৰক এই লিভাৰৰ কিবা অকণ বেয়া হ'ল হাৰ্টে অকণ কষ্ট পালে কিবা হ'ল আমি যদি পিছদিনা ৰাতি যদি শুই দিম 8 ঘণ্টা বা 10 ঘণ্টা সি আকৌ পিছদিনাৰ কাৰণে সি ৰেডি হৈ যাব মানে শুব লাগিব কিন্তু মেইন টোপনি যদি ৰেডি হ'ল ঠিক আছে আপুনি ৰিকভাৰী কৰিলে কিন্তু ৰিকভাৰী কৰিব ধৰক এনেকুৱা যে আপোনাৰ কাপোৰটো ফাটি গ'ল আপুনি কৈছে মোক চিলাই কৰি দিয়া মই আপোনাক দিলো বেজিটো কিন্তু মই সূতাটো আপোনাক দিয়া নাই আপুনি কেনেকৈ চিলাই কৰিব সূতাডাল লাগিব নহয় কিন্তু আপুনি ঠিক আছে শুলো মই শুলে মোৰ ৰিকভাৰী হ'ব কিন্তু মই সূতা দিয়া নাই মানে কি লগত যিখিনি মিনাৰেলছ থাকে সেইখিনি যদি বডিটোৱে নাপায় মোক কেনেকৈ ৰিকভাৰী কৰিব সি সেইকাৰণে মই কি কৰোঁ মানে নাজানো আৰু মোৰ শুদ্ধ নে ভুল আপুনি পিছত চাই থাকিব গুগল চুগল চবে কৰে আজিকালি মানে মই সদায় ৰাতি কাৰ্বহাইড্ৰেট নাখাওঁ মানে মাছ মাংস আৰু ভেজিটেবলছ অলপ বেছিকে খাওঁ মানে মোৰ প্লেটত মানে 40% ভেজিটেবলছ থাকে মানে যিমান খাম ভেজিটেবলছটো মই আৰু খাওঁ মানে একেলগে নাখাওঁ ভেজিটেবলছ আগতে খাওঁ 10 মিনিট পিছত মই বাকীখিনি খাওঁ মানে মানুহবিলাকে আমি যে হানি খাওঁ বুলি কয় জানে আপোনালোকে গোটেইখিনি আচলতে ভেজিটেবলছটো খাব দেন মাছ মাংস খাব দেখিছে যে মোৰ অকণমান আৰু খাব মন গৈছে ভোক আছে তেতিয়া অকণমান ৰাইচ খালে বা ৰুটি এখন খালে জাষ্ট এনাফ ঠিক আছে আপুনি যদি গোটেইখিনি একেলগে খাই দিলে নহয় তেতিয়া আপুনি গমেই নাপাব আচলতে ভেজিটেবলছটো কি সেইটো ফাষ্ট যায় গাড়ীখন মানে বডিটোত পৰা এতিয়া ধৰক আপুনি সৰু গলি এটা দি আপুনি গৈ আছে আপোনাৰ মোৰ মাৰুতি কাৰ আৰু আপোনাৰ ঘৰ মাৰ্চিডিজ বাট ৰাস্তাটোৰ মাজেদি কিন্তু এখনেই গাড়ী যায় আৰু আপুনি যিমানে ক'লে মোৰ পিছে পিছে যাব লাগিব আপুনি বুজি পাইছে মোৰ পিছে যাব নালাগিব বোলে আপোনাৰ মাৰ্চিডিজ হ'লেও কাম নাই আৰু ৰাস্তাটো সৰু নহয় সেইকাৰণে আমি ভেজিটেবলছটো প্ৰথম খাব লাগে যাতে সি সোনকালে যায় চব ট্ৰেক চেক ক্লিয়াৰ কৰি এনজেম যদি আছে চাফা কৰি যা তাৰপিছত মানে মোৰ মাৰ্চিডিজখন যাব মানে মাছ মাংসখিনি যাব তেতিয়া হৈ যাব আপুনি মানুহবিলাক আৰু এটা কৈছে আপুনি এই সুবিধাতে মানে যদি ফ্ৰুটছ খায় ব্ৰেকফাষ্ট খায় প্ৰথমে খাই লৈ লাষ্টত ফ্ৰুটছ খায় ইটছ ভেৰি আনচাইণ্টিফিক খালী পেটত ফ্ৰুটছ খাব লাগে আগত আমি শুনিছিলো যে ভৰা পেটত কি জল আৰু ভৰা পেটত ফল খালী পেটত জল জানে আপুনি শুনিছেতো কিন্তু এতিয়া নতুন চাইন্সে কৈছে যে খালী পেটত ফ্ৰুটছ লাগে খালী পেটত ফ্ৰুটছ মানে চাইট্ৰাছ ফ্ৰুটটো নহয় চাইট্ৰাছ মানে বুজি পাইছে টেঙা ফ্ৰুটছ নহয় যিবিলাক মানুহৰ গেছ আছে আমাৰতো গেছ চেছ নহয় ৰাতিপুৱা উঠিয়ে মই 1 প্লেট ফ্ৰুটছ খামে সদায় খাম মানে আৰু ইট শুড বি ৰেইনবো এপ্ৰ'চ মানে যিমান কালাৰ থাকে মানে ৰঙা হালধীয়া হৈ যায় কিবা কি কালাৰ আৰু বুজি পাইছো সেই ফ্ৰুটছটো যদি আপুনি ৰাতিপুৱা উঠি ফ্ৰুটছটো খাই লয় তেতিয়াহ'লে আপোনাৰ বডিটোৱে মানে কি ফ্ৰুটছটো এটা প্ৰকৃতিৰ এনেকুৱা বস্তু যিটো পিয়ৰেষ্ট ফৰ্ম মানে তাক কেতিয়াও একো কণ্টামিনেশ্যন হোৱা নাই বনাব নালাগে গেছত যাব নালাগে জুইত দিব নালাগে ডাইৰেক্ট আনিলে জুই কিনে সেইকাৰণে ভগৱানে আমি ফ্ৰুটছ দিওঁ মাছ মাংস দিওঁ নেকি কেতিয়াও নিদিওঁ ভগৱানক দিয়া বস্তু দি আমি প্ৰথম তুমি খাব লাগে ফ্ৰুটছটো আপুনি খাব ৰাতিপুৱা উঠিয়ে আৰু ধৰক 1-1.5 ঘণ্টামান অকল ফ্ৰুটছৰ ওপৰত থাকিব তেতিয়া গোটেই বডিটো পুৰা মিনাৰেলছখিনি পাই যায় ফ্ৰুটছটো এটা ইটছ এ ফৰ্ম অফ কাৰ্বহাইড্ৰেট হয় কিন্তু ভাততকৈ সেইটো বহুত ভাল আচ্ছা এক্সাৰচাইজ কৰাৰ আগত মানুহেতো কিবা খালী পেটে এক্সাৰচাইজ কৰাটো না খালী পেটত আপুনি যদি শুই উঠিয়ে এক্সাৰচাইজ কৰিব যায় তেতিয়াহ'লে ঠিক আছে এক্সাৰচাইজ কৰিব পাৰে আপুনি খালী পেটত কিন্তু আমাৰ যেনেকৈ শুই উঠিয়ে আমিতো নাযাওঁ অকণমান কৰোঁ আৰু আমি যেতিয়া ৱেইট ট্ৰেইনিং কৰোঁ খোজকঢ়া কথা কোৱা নাই দেই মই খোজকঢ়াটো মই আকৌ এক্সাৰচাইজ বুলি নাভাবোঁ এক্সাৰচাইজ হয় খোজকঢ়াটো আচলতে মই এইটো কম আগতে মানে আপুনি এক্সাৰচাইজ কৰাৰ আগত অকণমান আমি এগ হোৱাইট খাওঁ এগ হোৱাইট মানে জানে কণী 6-8টামান খাওঁ তাতে 4টামান বগা খাওঁ আৰু 3টামান হোল খাওঁ মানে গোটা কুহুমৰ সৈতে খায় আৰু
এইখিনি খাওঁ আৰু লগত অকণমান যদি বিটৰুট পালে খাওঁ বিটৰুটটো খাওঁ বা গাজৰ খাওঁ বিটৰুটটো খাওঁ মানে বিটৰুটটোৰ পৰা আমি নাইট্ৰিক অক্সাইড বুলি কয় এইটো মানে নাইট্ৰিক অক্সাইডটো এটা বস্তু যিটো আমি যেনে আপুনি ঘৰটো ঝাৰু মাৰে হয় নে এই ঝাৰু মাৰা ভিতৰৰ ইণ্টেষ্টাইনৰ মানে যিটো আৰ্টাৰীবিলাকৰ ঝাৰু মাৰা কামটো নাইট্ৰিক অক্সাইডে কৰে যিটো বস্তু আমি ফ্ৰুটছ এণ্ড ভেজিটেবল পাওঁ গতিকে সেই বিটৰুটটো খোৱাৰ লগে লগে আমাৰ ভিতৰত ভেছৰ এলেজাৰ হয় ভেইনছবিলাক লাহে লাহে ফুলা ষ্টাৰ্ট হয় আমি এক্সাৰচাইজ কৰি ভাল পাওঁ মানে ব্লাড ফ্ল'টো বেছি হয় নিউট্ৰিয়েণ্টছ বেছিকৈ যায় সেইকাৰণে আপুনি ৰাতিপুৱা উঠি বহুতে বিটৰুট জুচটো খাই কিন্তু নাজানে চাইছোঁ বিটত যথেষ্ট পৰিমাণে নাইট্ৰেট থাকে আৰু সেইটো ব্ৰেক হৈ কিনে নাইট্ৰিক অক্সাইড হয় নাইট্ৰিক অক্সাইডটো হ'ল ভেছৰ এলেজাৰ ভেছৰ এলেজাৰ মানে আপোনাৰ ভেইনবিলাক চফ্ট কৰি দিয়ে ব্লাড ফ্ল'টো ধুনীয়া হয় সেইকাৰণে মানে আজিকালি এক্সাৰচাইজ কৰিলে যদি কাৰোবাৰ যদি হাৰ্টৰ প্ৰব্লেম থাকে বিটৰুটৰ জুচ এগিলাছ খাই যদি যায় সি একদম মানে বেলেগ লেভেলত ভাল পাব আপুনি যে কৰে খাব আপুনি খাব গতিকে আমি এক্সাৰচাইজ কৰাৰ আগত কাৰ্বহাইড্ৰেট মই কেতিয়াও খাব নকওঁ কিয় মই যেতিয়া মই এটা আমেৰিকাত 92 মই যেতিয়া মিছাৰ ইউনিভাৰ্চিটি যেতিয়া মানে আমি এটা কোৰ্চ কৰিছিলোঁ মানে কাৰ্বহাইড্ৰেটটো যেতিয়া বডিত পৰিলে মানে গ্লুক'জ যেতিয়া বডিত আহি গ'ল তেতিয়া সেই যিটো ফিল গুড হৰমন টেষ্টষ্ট্ৰন যিটো গ্ৰোথ হৰমন যিটো হৰমনে আমাক মাছল বিল্ড কৰে যিটো হৰমনে আমাক ফুৰ্তি লাগে যিটো হৰমনৰ কাৰণে আমাৰ বডি ফেট বাৰ্ণ হয় সেই হৰমনটো ৰিলিজ হ'ব নোৱাৰে মানে গ্লুক'জটো বডি যদি থাকে তেতিয়াহ'লে সেই ফুৰ্তি লগা হৰমন মানে যিটো পাম্প হয় এক্সাৰচাইজ কৰিলে সেই হৰমন ৰিলিজ হ'ব নোৱাৰে সেইটোৱে এটা কাৰণ ৰাতি সেইকাৰণে আমি কাৰ্বহাইড্ৰেট নাখাওঁ আৰু ৰাতি আমাৰ যদি বডিটোৱে যদি ৰাতি কাৰ্বহাইড্ৰেটৰ লগত জুৰি থাকে সি কি মোৰ মাছল বনাব আৰু বুজি পালে মানে ব্লাডত যেতিয়া গ্লুক'জ নাথাকে সি ভাল পায় আজি মোৰ আৰু বেছি কাম নাই সেইকাৰণে আপুনি চাব এই যেতিয়া আমি খোৱা ভাত খোৱাৰ লগে আপোনাৰ টোপনি আহে নে জানে না আপুনি চাইন্সটো জানে না নাজানে আহে এইটো কাৰণত আহে বডিতে যদি ভাতটো খোৱাৰ লগে মানে আমাৰ গাঁতত মানে পেটত মানে ইমান 7 টাইমছ মান বেছি ব্লাড ফ্ল' হয় কিন্তু ইফালে ব্লাড ফ্ল' কৰিছে আপুনি কিবা কিবি কামো কৰিছে বডিটো কষ্ট পায় সেইকাৰণে কয় যে মানুহটো খুৱাই লওঁ প্ৰথমতে মই তাৰপিছত মই তাৰ ভিতৰত হজমৰ কামখিনি কৰিম ব্ৰেইনৰ নিজৰ চিষ্টেম তাৰমানে সেইকাৰণে বাচ্ছাবিলাকক যেতিয়া যে দেখিছে যে মোৰ আলহী আহিব আজি বাচ্ছাটোক গাখীৰ ঠিকছে খুৱাই দিয়ে খোৱালে ফুলে সেইটো টোপনি আহিবই খোৱাৰ লগে লগে কি যে বডিটোৱে ভাবে যে কি যে মই বেলেগ কাম এতিয়া নকৰোঁ ইয়াক হজম কৰাৰ কাৰণে মই যিখিনি কাম কৰিম মানুহটো শুই থলে নহ'লে আপুনি কিবা কিবি কৰি যাব নহয় এই কিবা কৰিব এই বনাব এই কিবা কৰিব তাত দুটা কাম হৈ যায় দুটা ফ'কাছ হৈ যায় সেইকাৰণে এই হজম হোৱাৰ দিগদাৰ হৈছে সেইকাৰণে মানুহ আগতে শুৱাই লয় এইটো নেচাৰ বডিৰ নিজৰ চিষ্টেম হয় সেইকাৰণে মানে আপুনি এক্সাৰচাইজ কৰাৰ আগত আমি কাৰ্বহাইড্ৰেট একদম খাব নালাগে প্ৰটিন খাব লাগে পানী খাব লাগে হাইড্ৰেশ্যন কৰিব লাগে এক্সাৰচাইজ কৰি উঠি এক্সাৰচাইজ কৰাৰ হোৱাৰ লগে লগে আপোনাৰ গ্লুক'জ লেভেলটো কমি গ'ল যোৱাৰ লগে বডিটোৱে প্ৰথম বিচাৰিব যে মই সি গ্লুক'জটো বিচাৰিব মানে এক্সাৰচাইজ কৰাৰ লগে বহুতে প্ৰটিন খায় প্ৰটিন নহয় সি নিবিচাৰে বুজিছে আপোনাৰ যদি গাড়ীখন শিকাব আপুনি প্ৰথমতে কুলেন ভৰাব নেকি পেট্ৰলে ভৰাব গাড়ীখন শব্দ কৰক যি কৰক কিন্তু তেল ভৰালেহে যাব মানে গাড়ীখন আপোনাৰ যিমানে বেয়া নহওক কিন্তু পেট্ৰল থাকিলে সি এটলিষ্ট শব্দ কৰি কৰি যাব কিন্তু বডিটো সেনেকুৱা যেতিয়া সি গ্লুক'জটো যেতিয়া বডিত শেষ হৈ গ'ল সি বিৰাট কষ্ট পায় তেতিয়া সি আৰু নোৱাৰা হৈ যায় কাম কৰিব কাৰণে সেইকাৰণে প্ৰথমতে গ্লুক'জ তাক ৰিফিল কৰক তাক তেতিয়া বুজাব লাগিব যে তোক মই দি আছো তই আগতে সন্তুষ্ট হ তাৰপিছত তোক মই য'ত যি ৱেৰ এণ্ড টিয়াৰ আছে তেতিয়া আমি প্ৰটিনটো দিম মানে সি ৰিকভাৰী ষ্টেজত যায় তেতিয়া আচ্ছা এই যে এক্সাৰচাইজ কৰাৰ পিছত যে কাৰ্বহাইড্ৰেট খায় সেইটোৰ ভিতৰত আমি কি কি খাব পাৰি তেতিয়া আপুনি যিকোনো খাব পাৰে তেতিয়া বেয়া কাৰ্বহাইড্ৰেট বিলাক খাব পাৰে বেয়া কাৰ্বহাইড্ৰেট বুজি পাইছে হোৱাইট ৰাইচ হোৱাইট ব্ৰেড চেনি কিবা কিবি সেইখিনি মেজিক উইণ্ড' বুলি কয় মেজিক উইণ্ড' মানে হ'ল একদম খুলি আছে মানে ধৰিবৰ কাৰণে আপোনাৰ মুখখন এনেকৈ থৈ দিয়ে যি দিব খাব আৰু সেইখিনি সময়তে আপুনি এইবিলাক বস্তু খাব পাৰে হোৱাইট ব্ৰেড খালে হোৱাইট ব্ৰেড ইজ ভেৰি ডেঞ্জাৰাছ হোৱাইট মানে ভাত বগা ভাতটো ভাল নহয় বুলি কয় সেইখিনি সময়ত আকৌ এইবিলাক বস্তু আলু মানে সেইখিনি সময়ত তাক সন্তুষ্ট কৰি সি যেতিয়া টায়াৰ্ড হৈ থাকে তেতিয়া সি বেছি কমপ্লেক্স ফুডবিলাক সি যেতিয়া ভাল নাপায় তাক ভাঙিব নোৱাৰে তাক ইজি লাগে তেতিয়া মানে যদি লিকুইড ফৰ্ম হয় আৰু ভাল পায় লিকুইড আমি যে কওঁ যে আমাৰ ORS এগিলাছ খাওঁ গ্লুক'জ খাওঁ বা এগিলাছ জুচ খাওঁ সেইখিনি সময়তহে আপুনি চিম্পল গ্লুক'জ কিন্তু এক্সাৰচাইজ কৰি উঠি বহুতকতো দেখিছো যে এক্সাৰচাইজ কৰি থাকোতে তাতে এইটো প্ৰটিন শেক খায় কিবা নাখায় বডিয়ে নিবিচাৰে সেইটো বিৰাট ডাঙৰ ভুল কৰে বডিটো এক্সাৰচাইজ কৰি সি একো নিবিচাৰে সি প্ৰথম বিচাৰে হাইড্ৰেশ্যন পানী বডিটোৱে প্ৰথম বিচাৰে পানীটো বিচাৰে মানে হাইড্ৰেট হ'ব লাগিব মানে আপুনি ধৰক বডিটো যদি পানী নাথাকে সি একো কামেই কৰিব নোৱাৰে কাৰণ পানীত ডুবি আছে না আমাৰ বডিত 75 to 80% পানী আছে গতিকে ইয়াৰ পৰা যদি আপোনাৰ 10% পানী যোৱাৰ লগে লগে আপুনি দেখিব পেচাবটো হালধীয়া হ'ল ষ্ট্ৰক কৰিলে চকু হালধীয়া হ'ল কিবা স্কিনখন কিবা হ'ল গতিকে পানীটো প্ৰথম ৰাতিপুৱা শুই উঠি কেনে পানী খাব দিয়ে আমি ৰাতিপুৱা শুই উঠি আমি এটলিষ্ট
40% মান পানী ৰাতিপুৱা খাওঁ 1 লিটাৰ পানী লাহে লাহে চিপকে খাওঁ যদি হাইড্ৰেশ্যনটো প্ৰথম হয় হাইড্ৰেশ্যন নহ'লে বডিটো যেনেকৈ আপুনি পুখুৰীত পানী কম থাকিলে গোটেই মাছবিলাক মৰি যাব অৰ্গেন বুলি যদি ধৰে গতিকে আপুনি প্ৰথম এক্সাৰচাইজ কৰিছে প্ৰথম পানী তাৰপিছত কাৰ্বহাইড্ৰেট তাৰ পিছতহে প্ৰটিনটো আপুনি 40 মিনিট পিছত খালে একো নহয় কিন্তু পানী আৰু যদি কাৰ্বহাইড্ৰেট লগে লগে নাখায় তেতিয়া মাছুল ষ্টাৰ্ট হ'ব আপুনি প্ৰথম কেনেকুৱা ধৰক আপুনি বাহিৰৰ পৰা আহিয়ে আৰু প্ৰথম আপুনি মানুহে আমি চাবা যে মাহঁতে আপোনাক মাতে যে ভাত খাবিয়া বুলি কয় নকয় ন আজি মাংস খাবিয়া নকয় মানে সেই ভাতটো আমাৰ ফুৱেল আৰু ফেট বাৰ্ণ কৰিবৰ কাৰণে সেইটো লাগে কিন্তু মানে বুজি পাইছে মানে প্ৰটিনটো খাবৰ কাৰণে কাৰ্বহাইড্ৰেট লাগিবই প্ৰটিন বাৰ্নছ ইন দ্য ফায়াৰ অফ কাৰ্বহাইড্ৰেট যদি কাৰ্বহাইড্ৰেট নাথাকে প্ৰটিন ডাইজেষ্ট নহয় আপুনি কমকে লাগে সেয়ে সুদা প্ৰটিন আপুনি যদি খাই যায় অকল মাংস খালে আপুনি পিছদিনা ৰাতিপুৱা আপোনাৰ দিগদাৰ আছে গতিকে লগত তাত ভেজিটেবলছ লাগিব অলপ কাৰ্বহাইড্ৰেটো লাগিব মানে আপুনি কি কাম কৰিছে যে আপুনি যদি কয় যে আমাৰ গোটেই দিনটো মোৰ আউটডোৰ শ্বুটিং আছে তেতিয়া আপুনি কাৰ্বহাইড্ৰেট খাওক একো নাই বোলে আজি মই ঘৰত থকা লগা পাছত সিদিনা কিয় কাৰ্বহাইড্ৰেট খাব কমকে খাব কমকে খায় আচ্ছা মই এইখিনিতে কথা সুধিব বিচাৰো বৰ্তমান সময়ত বিভিন্ন ধৰণৰ ডায়েটৰ কথা চলি আছে ইণ্টাৰমিডিয়েট ফাষ্টিং হওক কিবা কিটো ডায়েট হওক বিভিন্ন ধৰণৰ ডায়েট বহুতেতো মই শুনিছো যে 48 ঘণ্টা পৰ্যন্ত উপবাসে থাকে আকৌ মই বহুত শুনিছো যে অকল পানী খাই থাকে কি ৱাটাৰ ফাষ্টিং নে কিবা কয় এনেকুৱা ধৰণৰ কথাবিলাক শুনি আছে এই গোটেই কথাবিলাক কিমান বিজ্ঞানসন্মত মানে এইটো আচলতে মানুহখিনি ভালকে আৰু ডেপথত নাযায় এইটো হয় আপুনি যিটো কৈছে যে 48 আৱাৰ এইটোও চাইন্স এটা হয় মানে আচলতে কৈছে কি যিটো জাপানিজ সেল বায়লজি জনে বনাইছে অটোফেজি বোলা বস্তু এটা অটোফেজি মানে অট'মেটিক নিজে নিজক খোৱা আপুনি যেতিয়া খাব নাপায় বডিটোৱে তাৰ নিজৰ বেয়া চেলবিলাক সেই ভক্ষণ কৰে মানে অট'মেটিক সি খাই দিয়ে সেইকাৰণে মানুহবিলাকে এইবিলাক কৰে কিন্তু তেখেতে কৈছিল তেখেতে নোবেল প্ৰাইজ পাইছিলে মোৰ ইয়াৰটো মনত নাই তেখেতে কৈছিল যে এই বস্তুটো কিন্তু বছৰত 20 পৰা 22 দিনে ভাল মানে বুজি পাইছে এটা বছৰত 20 দিনৰ পৰা 22 দিন আচলতে কৰিব লাগে এই যিটো ফাষ্টিং বুলি ক'লে আপুনি 8 ঘণ্টা ফাষ্টিং আচলতে 8 ঘণ্টা মানে when the sun is on top সূৰ্যটো যেতিয়া ওপৰত আহিব তেতিয়া যদি আপুনি 8 ঘণ্টা নাখায় তেতিয়াহ'লে এই যেতিয়া আপোনাৰ সেই বেয়া চেলবিলাক বডিটো খাব টি চেল বুলি বস্তু এটা আছে ইমিউনিটি বুলি কয় এটা টি চেলে 1000ডাল কেঞ্চাৰ চেলক ভক্ষণ কৰিব পাৰে তেতিয়া সেইটো সি এক্টিভেট হৈ যায় খাব নাপালে কিন্তু সেইটো ডাজ নট মিন যে সদায় সেনেকুৱা কৰিব এইটো মানে আচলতে বাহিৰৰ মানুহবিলাকে এইটো বনাইছে ন ডাউট তেখেতে অটোফেজিৰ ওপৰত ৰিচাৰ্চ কৰি কৈছে বেয়া চেলবিলাক খায় কেঞ্চাৰ চেলবিলাক খায় কিবা খায় ঠিক আছে মৰি যায় কিন্তু মানে কি যে আমাৰ ঋষি মুনিবিলাকে আজিৰ পৰা হাজাৰ বছৰ আগতে কৈছিল অমাৱস্যাৰ দিনা আমি খাব নালাগে জানে ন আচ্ছা আমি সেইটো কম অমাৱস্যাৰ দিনাহে নাখায় আমাৰ বুজি পাইছে উপবাস থাকে তাৰমানে সেই পাৰ্টিকুলাৰ দিনটোত তেতিয়া মানে আমাৰ মানে যিটো সেই হয় আমাৰ যিটো পৃথিৱী সূৰ্য আৰু এইবিলাকৰ যিটো পজিশ্যনৰ কাৰণে বডিটোৱে সেই যিটো ভোক লগা চিগনেল হজম হোৱা চিগনেলটো নাথাকে চাব সেই পাৰ্টিকুলাৰ দিনটোত মানে এই সাগৰবিলাকত জোৱাৰ বতাহ হয় জোৱাৰ বতাহটো হয় যেতিয়া ঋষি মুনিবিলাকে কৈছিল যে যদি সেই পাৰ্টিকুলাৰ দিনটো যদি জোৱাৰ বতাহ যেতিয়া হয় আমাৰ শৰীৰত 80% পানী আছে আমাৰ ভিতৰত কিয় জোৱাৰ বতাহ নহয় বুজি পালে গতিকে সেই পাৰ্টিকুলাৰ আমাৰ ভিতৰতো জোৱাৰ বতাহ হয় যাৰ ফলত নেকি আমাৰ ডাইজেষ্টিভ চিষ্টেমটো কলেপছ হৈ থাকে মানে কলেপছ মানে কি ক'ম আপোনাক এইটো চিগনেলটো বন্ধ হৈ থাকে সেই দিনটো সেইকাৰণে আমাৰ মানুহবিলাকে সেই দিনটোত নাখায় গতিকে সেই দিনত নোখোৱা ইটছ এ ভেৰি চাইন্স আছে কিন্তু আপুনি বোলে মই ক্ষীণাবৰ কাৰণে 48 আৱাৰ্ছ আকৌ সপ্তাহত 3 দিন নাখাওঁ ইটছ এ ভেৰি আনচাইণ্টিফিক মানে চেলটো ডেমেজ হৈ যাব সপ্তাহত তেখেতসকলে 20 পৰা 22 দিন মানে আচলতে চাব আপুনি মানে একাদশীটো যিটো আমি একাদশী বুলি কৈছো একাদশী কৈছো মই একাদশী অমাৱস্যাৰ কথা কোৱা নাই মানে একাদশী ফাষ্টিং বুলি কৈছো একাদশী ফাষ্টিংটো যে বছৰত 20 পৰা 22 দিনে থাকে সিহঁতেতো আৰু জাপানিজ মানুহটোৱে একাদশী বুলি চৰি ক'ব নেকি নকয় কিন্তু আচলতে একাদশী এইটো আমাৰ মানুহবিলাকে ৰিচাৰ্চ কৰি যেতিয়া কৈছে যে সেই একাদশী দিনটো এইটোতো আমাৰ বহুত আগতে বহুত মানে মোৰ ককা দেউতা আটা বিলাকেও চবে কৰিছিল এই সিহঁতে একাদশী দিনা নাখাইছিল এতিয়া হাল বাব নাযায় জানে নাযায় মানে এইকাৰণে নাযায় যে সেই দিনটোত যেতিয়া আমি খাবই নালাগে এতিয়া মই কিয় কষ্ট কৰিম ইটছ এ ভেৰি চাইন্স কিন্তু সেইটো যদি ভাবে আপুনি আমাৰ এতিয়া কি যে আজি মঙ্গলবাৰ মই নাখাওঁ মোৰ অকণমান অকণমানকৈ খাব নিদিয়ে ভাই বুজি পালে যে আজি ফাষ্টিং আছে আমাৰ মাছ মাংস নাই কি কথা আৰে সোমবাৰ মঙ্গলবাৰ কিবা কিবি থাকি কৰি কয় কিবা এটা বাৰ লৈ কেনে নাখায় তুমি কাম কৰি আছা তুমি গাড়ীত তেল ভৰাবই লাগিব সেইটো বাৰু আমি নকৰো আমাৰ এই কিন্তু অকণমানি খাব দিলে মোৰ বিৰাট ভাল নালাগে তাহাঁতেতো এটা গ্ৰয়িং ষ্টেজ এইটো খাব বিচাৰে না আৰু এই যে মানে ধৰক এক্সাৰচাইজ আৰম্ভ কৰিব
এক্সাৰচাইজ আৰম্ভ কৰিব এটা বয়স আছে যে এইটো বয়সৰ পৰা এক্সাৰচাইজ আৰম্ভ কৰিব পাৰে সেই কিমানটো বয়সৰ পৰা পাৰে এক্সাৰচাইজ মানে কি সৰু অকমানি বাচ্চাটো বিচত এক্সাৰচাইজ কৰি দিছে আপুনি প্ৰত্যেকটা বয়সৰ এক্সাৰচাইজৰ প্যাটাৰ্নটো বেলেগ বেলেগ হয় না এই যে জিমলৈ গৈ যে এটা আমাৰ যেনে 18 বছৰলৈ ল'ৰা এটাৰ যিটো গ্ৰোথ হোৱা এটা টেন্ডেন্সি থাকে 18 পৰা 21 বছৰ বুলি কয় 21 লৈ নহয় আগতে এক হৈ যায় গতিকে সেইখিনি সময়ত যদি গ্ৰোয়িং ষ্টেজৰ এক্সাৰচাইজ বিলাক কৰে ঠিক আছে এইখিনি সময়ত মানে সদায় এক্সাৰচাইজ কৰিব নালাগে এতিয়া আপুনি চাইনিজ বিলাক চাব 13 বছৰ এটা ওয়ার্ল্ড চ্যাম্পিয়ন হয় উইদাউট এক্সারসাইজ কি ওয়ার্ল্ড চ্যাম্পিয়ন হৈছে নেকি আমাৰ মানুহ বিলাকে 19 বছৰ ৰখি থাকে যে 18 বছৰ হোৱা নাই মোৰ ল'ৰা মেট্ৰিক পাছ কৰা নাই মেট্ৰিক পাছ কৰাৰ পিছত জিমত দিম অলৰেডি তাৰ হৰমন লেভেল চেছে মানে পিকত থাকে ন তেতিয়া মানে কেনেকুৱা যেতিয়া সৰু ল'ৰা এটা আপুনি হৰমন ইমান পিক থাকে নহয় মানে ওভাৰফ্লো হৈ যায় মানে সেইকাৰণে বেয়া কাম কৰে মাৰপিট কৰে বেয়া বস্তু চাই সেই যেটো ওভাৰফ্লো হৰমন খিনি আপুনি ইউটিলাইজ কৰিব কাৰণে তাক কিবা এটা খেলাবই লাগিব মাষ্ট আচ্ছা মানে বিলাকে কয় যে মোৰ ল'ৰাটো এতিয়া 19 বছৰ হৈছে 19 20 লৈ চেছে আৰু তাৰ হৰমন তলতে যাব হিতে ইউটিলাইজ কৰিব নোৱাৰে গতিকে আপুনি চাব মেক্সিমাম ওয়ার্ল্ড চ্যাম্পিয়ন বিলাক সেই 12 13 14 বছৰতে বনি যায় পিকত হেতে এডভান্টেজ উঠে কিন্তু যিকিটা এক্সাৰসাইজ কৰিব নালাগে সেই বুলি সেইখিনি মই যিকিটা গ্ৰোয়িং ষ্টেজৰ এক্সাৰসাইজ বিলাক কৰে ওয়েট ট্ৰেইনিং চবে কৰে বাহিৰত এনেকুৱা নহয় আৰু গ্ৰোথটো যে এনেকুৱা ৰখি যাব বস্তু এইটো হৰমনৰ লগত থকা বস্তু মানে এইটো জেনেটিক আচ্ছা আপোনাৰ ল'ৰাক মোৰ ওপৰত যদি মই 100 কেজি প্লেটত থৈ দিওঁ কি দেউতাকৰ হাইট পাবই তাক কোনো ৰখাব নোৱাৰে আচ্ছা মানুহবিলাক কয় যে এইখিনি মই ভাত থলে চাপৰি যাম নেকি এটোতো হৰমন মোক আপুনি যেনেকে কৰি মোক কলা কৰিব পাৰে কেতিয়াও নোৱাৰে মোক কলা কৰিব আপুনি এই আফ্ৰিকান ঠাইত লৈ যাব লাগিব যিটো জিনত আছে সেইটো হ'ব এটা মানে আপুনি জিনটো মানুহৰ বেলেগ ধৰণৰ বস্তু আপুনি চাব একে আপুনি একে কাম কৰে সব একে কৰে মই কিছুমান ল'ৰা পাওঁ আমাৰ যিবিলাক মংগোলীয় ষ্ট্ৰাকচাৰৰ ল'ৰা বহুত সোনকালে ডেভেলপ কৰে বডি whereas হি একে খাই দুটা হলে কি ভাই জেনেটিক বস্তু জিনটো মানুহৰ জিনটো মানে অলপ বেলেগ ধৰণৰ বস্তু সেইটো আপুনি নোৱাৰে আৰু আপুনি ক'ব যে মোৰ ল'ৰাটোই নোৱাৰে কিন্তু কম্পাৰিজনটো কিন্তু বাচ্চা কৰিব লাগে সবে বেলেগ বেলেগ জিন লৈছে তাৰ বেলেগ কোৱালিটি আছে তাৰ বেলেগ কোৱালিটি তাৰ বেলেগ কেতিয়াবা সেইকাৰণে বাহিৰত গ'লে কওঁ যে সৰু ল'ৰা ছোৱালীক কেতিয়াও কম্পেয়াৰ কৰিব নালাগে কাৰো লগত সবৰে জেনেটিক বেলেগ বেলেগ হয় আৰু যেনেকে ধৰক ঠিক তেনে ধৰণে যিবিলাক গ্ৰোথ হৰমন আছে বা যেতিয়া এটা বেবি গ্ৰোথ হ'ব তেওঁলোকৰ এক্সাৰসাইজ বেলেগ ঠিক তেনেকে এটা বয়সৰ পাছত এক্সাৰসাইজ কৰাৰ প্যাটাৰ্নটো থাকে অলপ বেলেগ হৈ যাব কাৰণ এটা বয়সৰ পিছত যেতিয়া বয়স বাঢ়ে কিমান বয়সলৈকে এক্সাৰসাইজ কৰিব পাৰে বা প্যাটাৰ্নটো কেনেকে এইটো বহুত মই জেনেৰেলি কওঁ তাৰ মানে আচলতে ধৰক এতিয়া আমাৰ মানুহখিনি 60 ইয়াৰ্ছত ৰিটায়াৰমেন্ট হৈ যায় অফিচৰ কাম চাম না ঘৰে বহি থাকে আমাৰ মানুহবিলাক কয় যে তেতিয়া এক্সপাৰ্ট বিলাক কয় যে আপোনাৰ দাদা এতিয়া বয়স হৈছে আপুনি খোজ কাঢ়িব কিন্তু মইতো মোৰ তাতে মেক্সিমাম এজেড মানুহ আছে 60 70 আছে মানুহ ৱেট ট্ৰেইনিং কৰে মানে এক্সাৰসাইজ মানে ৱেট ট্ৰেইনিং কৰে ৱেট ট্ৰেইনিং বুজি পাইছে এতিয়া মানুহবিলাক খোজ কাঢ়ে ঠিক আছে খোজ কাঢ়িলে মোক খোজ কাঢ়িব আপুনি খোজটো আপুনি ভৰি দি কাঢ়ে হাতে দি কাঢ়ে নেকি ভৰি দি কাঢ়িলে বাৰু ঠিক আছে ভৰি ইয়াৰ পৰা বডিখিনি ঠিকে থাকিলে আপোনাৰ ইয়াৰ ওপৰত এইবিলাক যে আছে এইবিলাক খোজ কাঢ়িলে হ'ব নেকি এই মাসলটো মই এনেকে যদি নকৰো কেনেকে ডেভেলপ হ'ব আচ্ছা ইয়াৰে মাসলটো খোজ কাঢ়িলে হ'ব নেকি বুজি পাইছে যিটো মাসলটো আপুনি খেলিব য'ত ব্লাড ফ্লো দিতে হ'ব ভৰি দি খোজ কাঢ়িলে ভৰিখন ঠিক হ'ল আৰু মানুহ এনেকে খোজ কাঢ়ে কেতিয়াবা যদি দেখিব তাৰ পেনচন বিলাক নোহোৱা হৈ যায় পিছফালে গ্লুটছটো নোহোৱা হৈ যায় বিশেষকৈ ছোৱালী মিলি কাৰণে কাৰণটো মই আপোনাক কৈছো খোজ কাঢ়িলে আপুনি মাসলটো লছ হৈ যায় মানে কি আপুনি এটা বস্তু যদি লোহাও যদি আপুনি এনেকে থাকে হৈ যায় হয় না বডিটো আপুনি যদি এভৰি ডে যদি ঘণ্টা খোজ কাঢ়ে এই মাসলটোক ইমান কষ্ট দিয়াৰ লগে সি ওয়াৰ এণ্ড টিয়াৰ হয় ৰিকভাৰী কৰিব আমি জানিলে কি আজি যদি আমি বাইচেপ মাৰিলো এক সপ্তাহ নকৰো এক্সাৰসাইজ মানে ৰিকভাৰী হ'বৰ কাৰণে টাইম দিওঁ বুঝছে ৰিকভাৰী মানে বুঝছে আজি মই ধৰা এক্সাৰসাইজ কৰিলো মানে কি মই কিছুমানে গোটেই ঘা লাগি গ'ল মানে ঘা মানে আমি ইন দা সেন্স মানে সেল বিলাক ড্যামেজ হৈ গ'ল মই যেতিয়া 3 দিন 4 দিন ৰেষ্ট লম ডাবল গ্ৰোথ হৈ গ'ল কিন্তু খোজ কাঢ়া মানুহবিলাকে সদায় যেতিয়া খোজ কাঢ়িব কাঢ়ি এটা সময়ত প্ৰথম বছৰ কিন্তু বেলেগ ৰিজাল্ট বঢ়িয়া লাগি থাকে প্ৰথম 1 মাহ 2 মাহ 3 মাহ তাৰপিছত বডিটো যদি হয়তো খোজে কাঢ়িব সি গমে পাই যায় আচলতে কিন্তু খোজ কাঢ়িব গতিকে মই তাৰ চিষ্টেমটো বন্ধ কৰিছো আপুনি কিছুমান যাব কিছু মানুহ যে গাখীৰ দিয়া মানুহ কিছুমান ঠাই দিছে চাইকেললৈ গোটেই গুৱাহাটী গাখীৰ দিয়ে কিন্তু ইমান ডাঙৰ পেট আপোনাৰ মতে হ'ব নালাগে কেনেকে হ'ল চাইন্সটো কি আমি যদি কয় যে সিটো ইমান কষ্ট কৰে তাৰ কিয় পেটটো ডাঙৰ মানে বডিটো সেইটো এটা হেবিচুৱেটেড হৈ যায় আপুনি যদি এদিন চাইকেল চলালে এদিন খোজ কাঢ়িলে এদিন সুইমিং কৰিলে এদিন ৱেট ট্ৰেইনিং কৰিলে এদিন যোগা কৰিলে একচুৱেলি ভেৰাইটি হ'ব লাগে বডিটো বিৰাট টেলেণ্টেড তাক আপুনি ঠগাব নোৱাৰে গতিকে তাক ঠগাবৰ কাৰণে আপুনি বেলেগ বেলেগ দিব লাগিব আপুনি ধৰক যে আপুনি যদি ৰাতিপুৱা দালি ভাত দিলে ভাল নাপায় এবাৰ মাছ দিলে এবাৰ মাংস দিলে প্ৰটিনো এনেকুৱা নহয় যে আপুনি গোটেই দিনটো বোলে মাংসই খাই আছে এটা ভাল নালাগে
ভাল নালাগে মানে সি লোৱা নাই হয় গতিকে আপোনাক আমাৰ এই যে কয় যে আজি মাংসটো আমি বেলেগেদি বনাম বোলে জালুকেদি বনাম সি গম নাপায়তো আচলতে মাংস কিন্তু টেষ্টটো পোৱাৰ লগে ভাবে এইটো বেলেগ বস্তু আকৌ লয় এই গতিকে সেই বস্তুখিনি আপুনি জানিব লাগিব যে এই কেনেকে বডিটোৱে কোনটো বস্তু খাই ভাল পায় মানুহে যে কয় যে বইল খাই ভাল লাগে জানো কাৰো নালাগে দেখাবৰ কাৰণে খায় এইটো কথা নহয় আচলতে আচ্ছা আৰু এই যে মাছলৰ কথাটো যে ওলাল আচ্ছা মাছল কিমান জৰুৰী আমাৰ কাৰণে আমাৰতো গোটেই মাছল মেক্সিমাম মানুহ মহিলাবিলাক মুঠাই দাদা আমি মাছল কি হাৰি তোমাৰ হাৰ্টটো মাছলছৰ খেল কিডনি লিভাৰ চবৰ মাছলছৰ খেল ইয়াতে ফেটৰ কোনো কামে নাই ফেটখিনি এনেই থাকে যাৰ বেছি মাছল সি বেছি ৱেলথি ধনী মানে মোৰ ভাষাত যদি আপুনি কয় আজি আপুনি নাজানে মোৰ ঘৰ দেখিছে নাই দেখা নাই কেতিয়াও মই কি গাড়ী লৈছো এইটোও দেখা নাই মোক মানুহ দেখা পাইছে বুজিছনে গতিকে মোৰ এতিয়া বহুত মাছল আছে কাৰণে মই বহুত ধনী ৱেল বুলি যিটো কয় এটা বয়সৰ পিছত আফটাৰ 50 60 পিছত আপুনি আৰু ঘৰ মাটি মাৰ্চেল জাষ্ট মেটাৰ আপুনি কিমান সুস্থ আপোনাৰ কিমান গাত মাছল আছে গতিকে বেছি মাছল থকা মানুহে বেছি দিন পৃথিৱীৰ ৰাজত্ব কৰিব পাৰে তাৰ চব ভাল তাৰ থিংকিং ভাল পজিটিভ থিংকিং তাৰ সেক্স লাইফ ভাল সব ভাল এই মাছলটো ঠিকে থাকিলে মানে মাছল যেটো বস্তু মাছল গ্ৰোথ কৰা মাছলৰ খানা দিয়া মাছল ডেভেলপ কৰা এই যে মাছলৰ যেটো খেল সেই খেলটোৱে মানুহ এজন বেমাৰ এটাৰ পৰা ফাইট কৰিবৰ কাৰণে সহায় কৰে 100% মাছ আপুনি চাবচোন মানুহ যে সুস্থ হেলদি মানুহ এটা পটকে পৰি গ'লে আকৌ উঠিবই যোনে অলৰেডি মানে মাছল নাই মানে কি বেক্সিয়াম মানে মাছলটো ভাবে এইটো কি কৰিম মাছলটো কাজিয়া কৰিবৰ কাৰণে মানুহ দেখাবৰ কাৰণে নহয়তো ইটস এ প্ৰপাৰ্টি আচ্ছা মাছল থকা মানুহৰ ভিতৰত যিটো চিন্তাধাৰাটোৱে বেলেগ টাইপ আচ্ছা এতিয়া মোক আপুনি মোৰ একো নাই কিন্তু মোৰ মন মই এক্সাৰসাইজ কৰি আছো বডি ভাল মোৰ মনটো ভাল লাগি আছে মোৰ কালি খাব আছে না ইট ডাজ মেটাৰ কাৰণ মোৰ মই ধুনীয়া বডি এটা আছে এইটোলৈ মই বিৰাট স্যাটিসফাই কিন্তু এটা কথা নহয় যিসকল মহিলা মানে বিভিন্ন মহিলা কোৱা শুনো মোৰ নিজৰো এনেকুৱা এটা সময়ত আছিলে ধাৰণা যে জিমলৈ গ'লে মহিলাবিলাক দেখিবলৈ মতা মানুহৰ নিচিনা হৈ যাব কেতিয়াও নহয় এইটো বিৰাট ডাঙৰ ৱেট দাঙিব ৱেট কৰিব এইবিলাক মতা মানুহৰ নিচিনা এইটো আচলতে আপুনি আৰু কি জানে মই এটা কথা কওঁ মই কিন্তু পাৰ্টিকুলাৰ কেইগৰাকীমান মহিলাক দেখিছো মই কমেন্ট কিয় মানে কি যে আচলতে মই টেস্টোষ্টেৰন যিটো হৰমন মেল হৰমন সেইটো ছোৱালীৰ গাত একদম ভেৰি মিনিমাম থাকে আৰু সেই হৰমনি সেইটো হৰমনটোৱে মাছল বৃদ্ধি কৰাৰ ৰেসপন্সিবল ছোৱালীৰ গাত সেই হৰমনটোৱে নাথাকে মাছল ক'পা হ'ব লিন মাছ হ'ব মানে টোন হ'ব মাছলটো নহয় কেতিয়াও নহয় এটা দুটা মানুহ থাকে কিছুমান ধৰক কেনেকুৱা কিছুমান জেনেটিকেলি অকমান থাকে ল'ৰা টাইপত 100টাত এটা বা 1000টাত এটা কিন্তু আপুনি যিবিলাক মানুহ দেখা পায় পেপাৰে পত্ৰই টিভিয়ে চবে কিবা সিনথেটিক বস্তু কিবা ইউজ কৰে আপোনাক নকয় আপনি কেতিয়াও এক্সেস কৰি মোক আপনি 6 পেক বনাই দিব নোৱাৰে আপনি কৰক আপনি যেতিয়া 6 পেক বনাব আপোনাক মই গোটে লাইফ স্পন্সৰ কৰিম আপনি বনাওক নেচাৰেলি দে নেচাৰৰ এগেইনষ্ট একো বস্তু ভাল নহয় আপনি যিবিলাক মানুহ যিবিলাক সব নেচাৰৰ এগেইনষ্ট সেইকাৰণে হেতে পিছৰ লাইফটো আপনি দেখা পোৱা নাই এটা দেখিছে বা বুঢ়িয়া বুঢ়ি বহুত ধুনীয়া কিন্তু পিছত আপনি খবৰ ল'ব দেখি যাও মানুহজনে এনে মহল মানুহজনে এনে গহল মানুহজনে এনে গহল গতিকে নেচাৰৰ লগত থাকে আপনি যদি বডি এক্সাৰসাইজ কৰে ৱেট ট্ৰেইনিংটো মাইকী মানুহ বেছি দৰকাৰী আৰু মহিলাখিনিটো 25 মান বছৰৰ পৰাই বোন ডিকে আৰু মাসল লছ ষ্টাৰ্ট হৈ যায় আৰম্ভ হৈ যায় মানে আপনি যদি ইয়াৰে যদি মাসলস্কিন থাকে বাইট থাকে তেতিয়া এইটো ডাঙৰ হৈ নাযায় কাৰণ মাসলছে খাই লৈ ল'ব নহয় আমাৰ কেনেকুৱা মোবাইলটো আপনি যদি বহুত এপছ থাকে সৰু সৰু আপনি ৰাতিপুৱা ধৰক 100% দি ঘৰত লৈ ক'বাত লৈ গ'ল ৰাতি আপনি একো কথা পাতা নাই সন্ধিয়া দিব মোৰটো 70 30% কৰি গ'ল সবে ভগাই ভগাই লৈ ল'লে নহয় মাছল বিলাক বেছি মাছল আহিলে খাব দিয়াৰ লগে সবে ল'ব ই অকমান ই সবে লৈ লৈ সাকসেস কৰি দিব যদি মাছললে কাক দিব ফেটক বাচি থাকিবৰ কাৰণে কেলৰি নালাগে অলমোস্ট কিন্তু মাছল আপনি মাছল পুহিলে খৰচ দিব লাগিব আপনি খাব দিব লাগিব তাৰমানে আপনি যদি ভাবে যে মই বেছিকে খাম ভাল দিন থাকিম আপনি খাব লাগিব মাছলটো কেনে হ'ব কাম কৰিব খাব বাস আচ্ছা যিসকল মহিলা মোৰ নিজৰো অলপ তেনেকুৱা ধাৰণা আছিল মই আপোনালোককো ক'ব বিচাৰো যিসকল মহিলাৰ এইটো ধাৰণা আছিল যে জিমলৈ গৈ পেলাই ৱেট দাঙিলে মতা মানুহৰ নিচিনা হৈ যাব কেতিয়াও অসম্ভৱ কোনোই নহয় এইবিলাক যিবিলাক আপোনাৰ মেগাজিনত দেখা পায় সেইবিলাকে সিনথেটিক ড্ৰাগছ কিছুমান ইউজ কৰে প্ৰফেশনাল পাৰপাছত আচ্ছা আপুনি যদি ইউজ কৰে আপনি আপোনাকো বনাই দিব আচ্ছা কিন্তু মানুহবিলাকে নিবিচাৰে কিছুমান এম থাকে কিছুমানে প্ৰফেশনাল কৰিব বিচাৰে গতিকে আৰু কিছুমান জেনেটিকেলো থাকে দে কিছুমান ল'ৰা টাইপৰ মানুহ থাকে না ছোৱালী বা সেইটো মানে ভগৱানে এটা দুটা পিচ কেতিয়াবা অলপমান নৰ্মেল বনাই দিয়ে মানে মেল হৰমনটো বেছি থাকে টেস্টোষ্টেৰন লেভেলটো বেছি থাকে সেইটোৱে আৰু জেনেৰেলি ছোৱালী মানুহ সেইটো নাথাকে কম থাকে বহুত ভেৰি মিনিমাম সেইখিনিতে আপুনি আজিকালি টোন বডি চবে বিচাৰে আপুনি বিচাৰে মোক টোন বডি লাগে আপোনাক মাছলো নালাগে এইটো কেনেকৈ হ'ব কিন্তু মহিলাসকলেও সেই আপুনি কোৱাৰ দৰে ডায়েট কৰিব লাগে নে মানে এক্সাৰসাইজ কৰাৰ আগতে প্ৰটিন এক্সাৰসাইজ কৰাৰ পিছত মহিলা আৰু ল'ৰাৰ এক্সাৰসাইজৰ মাজত কোনো ডিফাৰেন্স নাই আপুনি যি এক্সাৰসাইজ কৰে মই কৰো খালি ল'ৰাবিলাক বেছিকে খায়
বেছি খাই মানে কি মেটাবলিক ভাইৰাছ ডাঙৰ হ'ব লাগে ছোৱালীবিলাক সেইটো কম আৰু বিশেষকে মহিলাখিনি মানে কঁকালৰ তলত যিখিনি কয় ধৰা এই গ্লুটছ থাই হেমষ্ট্ৰিং কাফ এইখিনি বহুত ধুনীয়াকৈ ৰাখিব লাগে এইকাৰণে মানে আপোনাকতো মই কৈছো যে বেছি মাচল থকা মানে বেছি ফেট বান্ধিব পাৰে আমাৰ মেক্সিমাম মাচল থাকে আমাৰ গ্লুটছটোত মানে ছোৱালী মানুহৰ হিপছটোত থাকে গতিকে তাতে যদি আপুনি বেছি মাচল বনাই থাকে আপুনি বহি থাকক আৰু আপুনি খালেও শকত নহয় আপনি যদি সদায় খোজ কাঢ়ে সদায় ট্ৰেডমিলত দৌৰে সেই মাচল যে নোহোৱা হৈ যাব আপুনি খালেও শকত হৈ যাব নাখালেও শকত হৈ যাব গতিকে মাচলখিনি ধুনীয়াকে ৰাখিব লাগে যাতে বাবা ই কষ্ট নাপায় আপুনি নিজে গম পাই থাকিব আপুনি চুলে ভাল লাগিব নিজকে কাপোৰ পিন্ধিলে ভাল লাগিব টান টান লাগিব মহিলাখিনি প্ৰব্লেমটো ক'ত যেতিয়া এক্সাৰচাইজ কৰে ইনিচিয়েলি গতিকে কৰিলে কেইদিনমান পিছত লাহে লাহে মানুহজনৰ পোষ্টাৰটো চেঞ্জ হোৱা আৰম্ভ হৈ যায় মহিলাখিনি মেক্সিমাম মহিলা মানে তাতো সেইকাৰণে এনেকে থাকে অলপমান এনেকে থাকে মানে এতিয়া এনেকে কৰিব লাজ পায় এইটো আৰু নেচাৰেল কথা আৰু এনেকে নাথাকে মহিলা কোনো নাথাকে এনেকে থাকে যে এনেকে থাকে লাহে এক্সাৰচাইজ কৰোঁতে লাহে লাহে পোষ্টাৰটো চেঞ্জ হয় পোষ্টাৰটো চেঞ্জ হ'লে কাপোৰখিনি লাহে টান হোৱা আৰম্ভ হয় তেতিয়া মোক বহুত দেখে দাদা মোৰ বডিটো বাঢ়ি গ'ল হাৰি আমি ট্ৰাক কণী খালো চিকেন খালো আজিলৈ বনাব না আপনি 20 দিনতে বডি কেনেকে বনাই নাই মোৰ আগতে আজিকালি ব্লাউজটো নুমাই সেইকাৰণ নহয় মানে পোষ্টাৰটো চেঞ্জ হৈ অকণ কোন হৈ গ'ল আচ্ছা হয় এইটো মানুহবিলাক বডি বহাবলৈকে বাদ দি দিয়ে মহিলা ভয় খাই যায় আচলতে সেইটো তাৰ নেক্সট ষ্টেজটো নাচাইছে তাৰপিছত লাহে লাহে কিনো আৰম্ভ কৰে পোষ্টাৰটো ঠিক হৈ যায় পোষ্টাৰটো ঠিক হ'লে মানুহজনক লাগেওতো এনে কিন্তু মই কেতিয়া এটা কথা সুধিব বিচাৰো যিসকল মহিলা ধৰক মানপজ হৈছে বা হ'ব বা মানপজ পাৰ হৈছে তেখেতসকলে কেতিয়াবা কিছুমান অসুবিধা পায় পটককে শৰীৰত ফেটছ বাঢ়ে বা ৱেট বাঢ়ে এই ধৰণৰ বিভিন্ন ধৰণৰ কথা হয় তেওঁলোকে এক্সাৰচাইজ আৰম্ভ কৰিব পাৰে তেতিয়া সেইখিনি সময়ৰ কাৰণে এক্সাৰচাইজটো বেছি দৰকাৰী আৰু আপোনাৰ কিছুমান কেনেকুৱা সেইখিনি সময়ত কিছুমান ভিটামিন মিনাৰেল ভিটামিন D3 কেলচিয়াম সেনেকুৱা কিছুমান মেডিচিন বুলি নকওঁ সাপ্লিমেন্ট আৰু বহুত মানুহকে সাপ্লিমেন্টও খাব নিদিয়ে এইটো খাম সেইকাৰণে আজিকালি চাব মানুহ 60 ইয়াৰ্ছ হোৱা মানুহ যিবিলাক মানুহ কি কয় আপোনাৰ ৰিটায়াৰমেণ্ট যদি এই মানুহ ইমান ধুনীয়া হৈ আছে যে ই ৰিটায়াৰ কৰিছে কি আজিকালি মানুহে সাপ্লিমেন্ট জানা হ'ল কিন্তু এতিয়া আমাৰ ছ'চাইটি আছে মই কিয় কেলচিয়াম খাম আৰে কেলচিয়ামটো পায় গাখীৰৰ পৰা আমাৰ অসমীয়া মানুহবিলাক কেইগিলাচ গাখীৰ খায় ক'ত ভাল গ্লাছ পাব আপুনি গাখীৰ খাই জানো আপুনি গাখীৰ একগিলাচ গাখীৰ পাবলৈ নাই আৰু খাবলৈ 2 গিলাচ গাখীৰ অসমীয়া মানুহে নাখায় খাব নোৱাৰে গতিকে আপুনিতো একো চ'ৰ্চ আপুনি কণী হালধীয়া নাখায় মানুহে কয় যে হালধীয়া খালে আৰু কণী হালধীয়াটো ভিটামিন D3 থাকে সেইটোও খাব নিদিয়ে এইটো খালে বোলে কলেষ্ট্ৰল হয় এইবিলাক কিছুমান বহুত মিছ কৰে আচ্ছা সেইখিনি মই এই কণী হালধীয়া কথাটোৰ পৰা ওলাওতে মই সুধিব বিচাৰো কণীৰ ভিতৰৰ যিটো অংশ হালধীয়া অংশটো সেইটো বহুতেতো পেলাই দিয়ে এইটো ভাল বস্তু নহয় মানে সেইটো বহুত আগৰ কনচেপ্ট আছিল এতিয়া নতুন সায়েন্সে কৈছে যে there is no relation between blood cholesterol and the dietary cholesterol কণীৰ কোমটো খোৱাৰ লগে লগে কি হি ব্লাড বুঝতে পারে কোমটো গোটাই লিভাৰে কি একো নকৰিব তাক আচ্ছা হয় বুঝছেন আপনি কণীৰ কোমটো খালে মানুহ ভাবে যে কণীৰ কোমটো খালে ব্লাড cholesterol বাঢ়িব আরে লিভাৰটো কি বহি আছে নেকি একো নকৰিবৰ কাৰণে কি এটা হিউজ অৰ্গান হি তাক যাব নিদিয়ে তই এনেকে যাব নোৱাৰো তই প্ৰচেছ কৰিম মই তোক যিখিনি লাগে সেইখিনি দিম বুঝি পালে কোলেষ্ট্ৰলটো এটা সবচে এনাৰ্জেটিক বস্তু কোলেষ্ট্ৰলটো ফ্ৰেন্ডলি বুলি কৈছে এতিয়া হেলদি বুলি কৈছে এতিয়া কোলেষ্ট্ৰল মানে আপুনি মানে আছে মানুহবিলাকে কোলেষ্ট্ৰল কমাবৰ কাৰণে মেডিচিন খায় দেখিছে নে মেক্সিমাম খায় আচ্ছা কোলেষ্ট্ৰল ডক্টৰ প্ৰেছক্ৰাইব কৰে কোলেষ্ট্ৰলৰ মেডিচিনত এটা বস্তু লিখা থাকে আপুনি চাব তাতে যে লেছ অফ লিবিডো এইটো কোনো নপৰে কিন্তু বুঝি পালে কোলেষ্ট্ৰল খোৱা মানুহ সেক্স লেভেলটো কমি যায় আচ্ছা ডক্টৰ বিলাকে কি এইটো নকয় আৰু কোলেষ্ট্ৰলটো এনেকুৱা বস্তু না আপনি যদি বেছিকে খায় হি কমকে বনাব কমকে খালে বেছিকে বনাব আচ্ছা আপনি ধৰক মই এটা সৰু এক্সাম্পল দিছো আপনি এই আমাৰ কোলেষ্ট্ৰলটো আহে আমাৰ এনিমেল ফেটৰ পৰা হয় মানে মাছ মাংস এইবিলাকৰ পৰা এনিমেল ফেট আৰু বাকি ট্ৰাইগ্লিচাৰাইডটো আহে ভেজিটেবল ফ্ৰুটছৰ পৰা আপনি যদি হাতী ছাতি বিলাকেতো মাছ মাংস নাখায় এতে ঘাঁহ খায় সৰি কল চল খায় সিহঁতৰ কোলেষ্ট্ৰল লেভেল কম পাহৰিলো ইমান আপনি চাইছে নে কেতিয়াবা পঢ়িছে হ'বতো নালাগে সেইটো নাখায় দেখোন সেইটো জন্তুৱে নাখায় দেখোন বাঘে বাৰু মাংস খায় হাতীয়ে গৰুৱে ঘোঁৰাই খায় নেকি সিহঁতৰ কোলেষ্ট্ৰল কিয় বেছি মানে বডিটোৱে কোলেষ্ট্ৰলটো লাগিবই এনাৰ্জিৰ কাৰণে বনাবৰ কাৰণে তাৰ চিষ্টেমটোৰ কাৰণে আৰু মানুহবিলাক কোলেষ্ট্ৰলটো খোৱা লাগে বডি নিজৰ এটা চিষ্টেম আছে যে কোলেষ্ট্ৰলটো বেছি হ'লে কি কৰিব লাগে কম হ'লে বেলেগ কৰিব আপুনি টেবলেটটো খাই দিলে সি কনফিউজ হৈ যায় মই কি কৰিম এতিয়া আপোনালোক কেতিয়াবা দেখিছে যে আপোনালোক কেতিয়াবা দেখিছো মই দেখিছো এটা সৰু দিছো আপোনাৰ লাইনৰ থিয়েটাৰত কৈ থাকে যে আপনি মই কৈছো আপোনাৰ লাইনতো মই কৈ দিলো আপুনি কি কৰিব এতিয়া হয় নে এইটো আপোনাৰ থিয়েটাৰ বুজিনে কৈছিল এনেকুৱা কৈ দিব লাগে তেতিয়া আপনি কি কৰিব এই বডিটোৱে তেতিয়া যে আপনি কোলেষ্ট্ৰল দেখালে সি ভাবে আৰে মইতো কোলেষ্ট্ৰলৰ কাৰণে কাম কৰি আছো এইটো মোক বন্ধ কৰি থৈ দিছে মুখখন মই কি কৰিম এতিয়া সেইকাৰণে নেচাৰেলি আপনি কোলেষ্ট্ৰলটো বাৰ্ণ কৰিব পাৰিব আপনি এক্সাৰচাইজ কৰিব লাগিব কম খাই বেছি খাই পেলাই লাভ নাই মিছা কথা মানে কয় যে আপোনাৰ কোলেষ্ট্ৰল লেভেল আৰে কোলেষ্ট্ৰল বেছি হ'লে কি হয় কোলেষ্ট্ৰলটো থকা কাৰণেতো মানুহ এনাৰ্জি এইটোটো হৰমনটো আপোনাক কন্ট্ৰল কৰে
একদম কোলেস্ট্ৰল নাথাকাল গ'লে আপুনি পৰি যাব গতিকে খাওক আপুনি কণীৰ হালধিটোত মেইন ভিটামিন ডি থাকে মেইন ডি থাকে বগাখিনি হ'ল কণীটোৰ খোৱা বস্তু হয় হালধিয়াটো হ'ল মানে এইটো জন্তু প্ৰাণীটো মুৰ্গীটো হ'ল হালধীয়া আৰু সেই মুৰ্গীটোৱে বগাখিনি থাকে ডাঙৰ হয় মেইন বস্তুটো মেইনটো হালধিয়াটোৱে বেছি খাব নালাগে আপুনি যদি বাৰ্ণ কৰিব নোৱাৰে আপুনি 4টা মান আৰামছে খাব পাৰে এটা বেড ৰিডেন পেচেণ্টেও দিনত এটলিষ্ট মিনিমাম 2টা বা 3টা ওলেট খাব লাগে আচ্ছা 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 কোলেস্ট্ৰলটো আপুনি নাখালে দিয়ক কি নবনাবলে চাবচোন একদম আপুনি ভেজিটেৰিয়ান হৈ যাওক আপুনি টেষ্ট কৰিব কোলেস্ট্ৰল পায় নাপায় পাবতো নালাগে কিয় পাব লিভাৰে সি বনাবই যি লাগে আপুনি দিলে আপুনি যদি দিয়ে সি কমকে বনাব আৰু যদি বেছিকে দিয়ে কমকে বনাব বেছি দিলে কম কৰিব নিজে বনোৱা বস্তু এইটোৱে তাক যদি আপুনি কন্ট্ৰল কৰিব খোজে তেতিয়া সি ইমবেলেন্স হৈ যাব সি ক'ৰবাত নিকেনে সি ক'ৰবাত কিবা কৰিব এতিয়া বৰ্তমান সময়ত কিন্তু এটা কথা হৈছে যে গুগল চাই মানুহে গুগল চাই আপোনাৰ ইউটিউব চাই ইউটিউব চাই আপোনাৰ এক্সাৰচাইজ কৰে ইউটিউব চাই ডায়েট কৰে কিন্তু মই এইখিনিতে মানে জানিব বিচাৰো যে এক্সাৰচাইজ চাবৰ বাবে ইউটিউব চাই কৰিলে তাৰ কিবা ফল হ'ব এতিয়া ধৰক আমি 4জন আছো দাদা আছে আপুনি ভাইটি আছে আপুনি সবে নিজে নিজে গুগলত কিবা ইউটিউবত কিবা আপোনাৰ ষ্টাইলটো দিলে আপুনি কেনেকৈ বনাই দিলে মই চাৰ্চ কৰিলো যে ডায়েট লাগে আপোনাৰটো আহি গ'ল মই দিলো মোৰটো আহি গ'ল কি দিলে সেইটো আপুনি যদি ভাবে সেইটো হ'ব পাৰে নেকি সেইটোৱে মই ক'ব বিচাৰিছো মানে প্ৰত্যেকৰ কাৰণে বেলেগ বেলেগ নাই সেইটোতো এনেই এইবিলাক ধৰক এতিয়া যিহেতু চবেই দিব পাৰে ইউটিউবত আপুনি আপলোড কৰিব নোৱাৰে নেকি যে মই আজি এটা ৰেচিপি বনাইছো এইটো হেল্ডি অমুকে কৈছে বুলি ক'ল মই চাৰ্চ কৰোঁ সেইটো আহি গ'ল মই সেইটোৱে যদি মই ফ'ল' কৰোঁ হ'ব নেকি এই মানুহটো অথেণ্টিচিটি কিমান এই মানুহজন কোন হয় ই ক'ৰ পৰা পাছ কৰিছে কি হয় বেকগ্ৰাউণ্ডটো খুচুৰা আপুনি গুগলত চাওক গতিকে সেই ইউটিউব চাই সেইবিলাক সেইকাৰণে বহুত বেছি ধ্বংস হৈছে মই জীৱনটো দেখা পাওঁ ল'ৰাবিলাকে মানে দেখা পাই কৰে কিন্তু মানে আপুনি য'ত চায়েন্সটো ক'ত নাজানে আচলতে এক্সাৰচাইজটো পিয়ৰ আপোনাক মই বাৰে বাৰে কৈছো চায়েন্স হয় এটা আপুনি এতিয়া ফিজিক্স কেমেষ্ট্ৰি মই কেমেষ্ট্ৰি ৰিলেটেড কৈছো আপোনাক মানুহে যেতিয়া কয় যে আমি যেতিয়া এক্সাৰচাইজ আমি যেতিয়া শ্ব' থাকে আমি ধৰক 15 দিনৰ আগৰ পৰা চল্টটো কমাই দিওঁ মানে নিমখটো চল্টটো লাহে লাহে নিমখটো কমাওঁ লাহে লাহে ভাতটো কমাই যাওঁ চল্টটো এটা এনেকুৱা বস্তু চল্টটো যদি বডিত বেছি থাকে সি ৱাটাৰটো ৰিটেইন কৰে আপুনি দেখিছেনে কিন্তু আপুনি চব্জিটো দুবাৰ যদি নিমখ দিলে কি কৰে অলপ পানী ঢালি দিয়ে না কিয় দিয়ে যাতে ডাইলুট তাৰ যাতে কনচেন্ট্ৰেচনটো কমি যায় বডিটোৱে এনেকুৱা যদি নিমখ থাকে বেছি নিমখ আমাৰ নিজৰ এটা ইলেক্ট্ৰলাইট বেলেঞ্চ এটা আছে বডিত যে ইমান ছডিয়াম থাকিব ইমান হেৰি থাকিব লাগে গতিকে মই যদি দেখিছো যে আমি চাবচোন বেছি নিমখ খোৱাৰ লগে পানী খাব মন যায় বডিটো নিজৰ চিষ্টেম যে দেখিছে গতিকে তাৰ নিমখ বেছি হৈ গ'ল গতিকে সি পানীটো ধৰি ৰাখিব তাৰমানে যাতে বডিটো যাতে কষ্ট নাপায় গতিকে সেইকাৰণে আপুনি যদি নিমখটো প্ৰথম কাটি যে আপোনাৰ যে সেই আছে যে মই প্ৰথমতে বডি ৱেইট কমাব লাগে যে মই নিমখটো কম কৰি দিম নিমখটোৱে পানীটো ধৰে দেন কাৰ্বহাইড্ৰেটেও পানীটো ধৰে কাৰ্বহাইড্ৰেট কাৰ্বন আৰু হাইড্ৰজেন হয় গতিকে আপুনি যদি এই দুটা কাটি দিয়াৰ লগে আপুনি উইদিন 7 days 10 daysতে আপুনি 3-4 কেজি কমি যাব আৰু নিমখটো এনেকুৱা নহয় মানে ভয় কৰি নিমখ নহ'লে ব্ৰেইন বেয়া হ'ব কিবা এইবিলাক একদম ফাল্টু কথা এইকাৰণে ফাল্টু কৈছো আপুনি যিকোনো বস্তু এটা ভেজিটেবল বা ফ্ৰুটছ আপুনি গুগলত মাৰিব তাত ছডিয়াম থাকিবই নিমখৰ মানে সেইটো নামটো হ'ল ছডিয়াম গতিকে ছডিয়াম লাগে মানে ছডিয়াম মানে আমাৰ নিমখ মানে আপুনি হাতখন এনেকে দি কিনে এই নখৰ ওপৰত যিখিনি নিমখ থাকে ডেট মাছ এমান মানে এজন মানুহক লাগে তাতকে আমি 4 গুণ বেছি খাওঁ সেইকাৰণে পাৰি ধৰে মই প্ৰায় কম নিমখ খাওঁ নিমখটো মানে অকমান কমাই নাখালেও ভাল মানে আপুনি এটা বস্তু সৰুকে মনত ৰাখিব এইটো যদি অকমান ফানি লাগে মানে যিটো বস্তুৰ খেতি নাই মানে আমাৰ নিমখৰ খেতি ভগৱানে বনোৱা নাই চেনিৰ খেতি বনোৱা নাই এই দুটাই বেয়া ভগৱানে লাগিলে দি দিলে হয় কিন্তু চেনিৰ খেতি হৈছে ভগৱানে ভাবা নাই ভগৱানে আপোনাৰ কিন্তু নেচাৰত আপুনি চব আছে আপুনি যদি খালি আপুনি মোক সেইটো যে আপুনি হাত ভৰি ভাঙিলে মই আপোনাক একো হেল্প কৰিব নোৱাৰি কিন্তু আদাৰ মই আপোনাক চব হেল্প কৰিম আৰু সেই গোটেই চিষ্টেমটো মানে নেচাৰত আছে এইটো আয়ুৰ্বেদিকত আছে কিছুমান এইবিলাক ভগৱানে যেতিয়া এটা জেনেৰেশ্যন জন্ম দিলে পৃথিৱীত তাৰ খোৱা বস্তু দিছে তাৰ ৰেমেডিজ আমি বিচাৰি নাপাওঁ এই যে হনুমানে পাহাৰখন দাঙি লৈ গৈছিল বিচাৰি পোৱা নাই কাৰণে তাৰমানে আছে আপুনি যিয়ে হ'লেও আমাৰ নেচাৰত আছে আপোনাক আমি চিনি নাপাওঁ সেইটো বস্তু আপুনি যদি চিনি পাব আপুনি বহুত এনজয় কৰিব 2009 চনত আপুনি অসমৰ পৰা গৈ এটা আন্তৰ্জাতিক এখন প্লেটফৰ্মত আপুনি এটা এৱাৰ্ড পাই আহিছে বিশ্বৰ আটাইতকৈ সুন্দৰ মানুহজন বুলি মানে তেনেকে বুজো হয় কিন্তু সেই তালে যোৱাৰ আগত তেতিয়া প্ৰথম কথাটো হ'ল তেতিয়া যাবলৈ বৰ দিগদাৰ আছিল চাগে আৰু তালে যোৱাৰ আগততো আপোনাৰ স্বাস্থ্য অকমান অৱনতি ঘটিছিল আপোনাৰ
ৰোগ এটা হৈছিল এই গোটেই কেনেকে আপুনি ৰিকভাৰী কৰিলে বা তালে যে যাব এইটো মানে আচলতে মই মোৰ আজি বডি বিল্ডিং 35 ইয়াৰ্ছ হ'ল মই প্ৰথম বডি বিল্ডিং কৰিছো মই যেতিয়া আছাম ইঞ্জিনিয়াৰিং পঢ়িছিলো 88ত মই মানে মিষ্টাৰ এচি আছিলো 3বাৰ আছাম ইঞ্জিনিয়াৰিং কলেজ জালুকবাৰীত মানে 88ৰ পৰা মই বডি বিল্ডিং কৰি আছো গোটেই লাইফ কৰিলো হঠাৎ মানে মোৰ 2001ত মোৰ অকমান এটা গাটো বেয়া হ'ল হঠাৎ চেষ্টৰ এটা পেইন এটা আৰম্ভ হ'ল মই হঠাৎ এটা তেতিয়া মই প্ৰিপেয়াৰ কৰি আছিলো মোৰ মিষ্টাৰ ইষ্টাৰ্ণ ইণ্ডিয়া হ'ব ইম্ফলত মোক চিলেক্ট কৰা হৈছিলে তাৰ মানে ইমিডিয়েটলি ধৰক জানুৱাৰীত আছিলে মোৰ নেক্সট ইয়াৰ জানুৱাৰীত আছিলে মই ডিচেম্বৰ মাহত অকণ পেইন পালোঁ এতিয়া মই ডক্টৰ তাতে গ'লো তেতিয়া দেখাব যে এনেকুৱা ফিল হয় পেইন এটা ফিল হয় মোৰ লেফ্ট চাইডে চেষ্টৰ লেফ্ট চাইডে তেতিয়া সি মোক বডি দেখাব কৈছে একো নাই তুমি ফিজিঅ'থেৰাপি কৰা তেতিয়া অতীন্দ্ৰ অধিকাৰী ছাৰ আছে ঢুকালে এতিয়া ছাৰে ক'লে যে নাই তুমি অকণ ফিজিঅ'থেৰাপি কৰা মই ভবা নাই দেখিছোঁ যে এই পেইনটো মোৰ ৰাতি হয় মানে টেম্পাৰেচাৰ এটা উঠে ৰাতি হয় মই কিন্তু অসুবিধা একো নকৰে মই চব এক্সাৰচাইজ কৰোঁ চব ডাইট লওঁ মই ঠিকে খালি ৰাতি মানে এই টেম্পাৰেচাৰ ৰাতি লাহে 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 টেম্পাৰেচাৰটো বাঢ়ি গ'ল তাৰমানে সদায় টেম্পাৰেচাৰ হয় তাৰপিছত মোক ডক্টৰটোৱে আকৌ যোৱাত তেখেতে ক'লে যে ঠিক আছে তুমি খেলটো খেলি আহা খেলটো মই সেনেকে মোৰ গাটো ভাল নাছিলে তেতিয়া কিন্তু বডি বহুত ধুনীয়া জ্বৰ হয় আৰু বাকী আৰু আমি মানে এই নকৰোঁ গৈ মই মিষ্টাৰ ইষ্টাৰ্ণ ইণ্ডিয়া পালোঁ মই ইম্ফলত গা বেয়া ইম্ফলত যেতিয়া মই গা বেয়া তেতিয়া 2001ৰ কথা এইটো 1ত যেতিয়া মই আহি কিনে আকৌ যেতিয়া মই ডক্টৰটোৱে যদি ক'লে তুমি এখন চেষ্ট পি এ কৰা নৰ্মেল চেষ্টৰ এক্সৰে এখন চেষ্টৰ এখন এক্সৰে কৰোঁতে আচলতে ডক্টৰে মানে আমাৰ অতীন্দ্ৰ অধিকাৰী ছাৰে গম পালে যে কিবা তেখেতে কিবা দেখিলে নেকি আৰু মইতো ভালে আছো মই বাইকখন লৈ এক্সাৰচাইজ কৰোঁ খাওঁ গুচি যাওঁ ভাবাই নাই জ্বৰ হয় ৰাতি হয় সদায় এক্সাৰচাইজটো কৰোঁ তাৰপিছত নেক্সট দিনা তেখেতে ক'লে যে তুমি এটা কাম কৰা সেই এক্সৰেখন নহয় তুমি এখন চিটি স্কেন কৰা তেখেতে কিবা গম পালে যে ডিটেইলছৰ কাৰণে চিটি স্কেন কৰিলে যেতিয়াতো আৰু কি মই মটৰচাইকেলখন লওঁ আৰু মোৰ মটৰচাইকেলখন আছিলে মই যিবোৰ বেগখন থাকে খোৱা বস্তু চস্তু থাকে মই চিটি স্কেন কৰোঁতে ৰাজগড়ত কৰিছিলোঁ এতিয়া মনত নাই ৰাজগড়তে কৰিছিলোঁ চিটি স্কেন পিছত ৰিপৰ্ট আনিব যাতে ডক্টৰজনে ওলাই কৈছে এইখন তুমি কালৈ আহিছা মইতো নিজে অকলে আহিছোঁ মই জিমৰ পৰা এক্সাৰচাইজ কৰি চিটি স্কেন তেতিয়া মোক ক'লে তুমি তোমাৰ গাৰ্জেনক লৈ আহিবা মই অকণমান এটা ভয় লাগিল আৰু ভয় ঠিক নহয় মই দাদাক লৈ গ'লো দাদাক ডিটেইলছত ক'লে যে এইটোতো বহুত চিৰিয়াছ চেষ্টৰ লেফ্ট চাইডে এটা লাম্প এটা মানে ইট ইজ কামিং টুৱাৰ্ড হাৰ্টৰ ফালে উঠি আছে হাৰ্টৰ ফালে আহি আছে মানে বাঢ়ি যদি হাৰ্টত খুন্দা মাৰে ফ্ৰেকশ্যন হবে ছেকেণ্ড মানুহটো কলেপছ কৰিব কৈছে 6 মান্থ মান দেৰি হৈ গ'লে মানে কলেপছ হৈ যাব দাদা এনেকৈ ভয় খালে কি ভয় খালে মইতো পাত্তাই দিয়া নাই ভাবাই নাই তাৰ কাৰোবাক ডক্টৰ তাতে গ'লো কৈছে আপোনালোকে বাহিৰত লৈ যাওঁ তেতিয়া আমি লগে লগে বহুত কম দিনৰ ভিতৰত আমি ইমান ডিচিশ্যন লৈ আমি দিল্লী এপ'লো গ'লো দিল্লী এপ'লোত ডক্টৰবিলাকে চবেই চালে বহুত দিন চালে চব চালে মোৰ তেতিয়া চেহেৰা বহুত ধুনীয়া বয়সো কম তেতিয়া সৰু তেতিয়া মই মিষ্টাৰ আছামে পাইছোঁ 7-8বাৰ মান জুনিয়ৰ মিষ্টাৰ ইণ্ডিয়াও পাইছোঁ মই ইণ্টাৰনেশ্যনেল যোৱা নাই কিন্তু তেতিয়ালৈকে ইণ্টাৰনেশ্যনেল গৈছোঁ বহুত আগতে 99ত গৈছিলোঁ মই তেতিয়া একদম অকণমানি তেতিয়া জাৰ্মানী গৈছিলোঁ সেইটো বেলেগ তেতিয়া মই আকৌ পোৱাও নাই তেতিয়া সিহঁতে চাই মেলি লাষ্টত গোটেই কৰি ক'লে নাই এতিয়া এটা সেই আছে লাম্প এটা আছে লাম্পটো গম নাপায় সিহঁতে চিটি স্কেন কৰি যিটো FNAC বুলি কয় FNAC জানে নহয় নিডিল দি তাৰপৰা বায়পচি কৰে ঘৰতে ক'লে এইটো মেলিগনেণ্ট নাম এইটো দিগদাৰ হ'ব বহুত দিন অলমষ্ট 20-25 দিন মান সিহঁতে গোটেই ইনভেষ্টিগেশ্যন কৰাৰ পিছত মোক ক'লে নাই এইটো হেৰি কৰিব কেমোথেৰাপি দিব লাগিব মইতো সেনেকুৱা মানে কি মই তাতে থাকিলোঁ কেইদিনমান কিন্তু যেতিয়া মই তেতিয়া ভাবা নাই তাৰমানে যে কিবা এটা হ'ব কাৰণ মোৰ চেহেৰা বিৰাট ধুনীয়া তেতিয়া বডি মই এইবোৰ ভাবি টাইমে নাই আৰু মোৰ খাব লাগে ইমান টাইম কাৰণ বডিটো মানুহটো হঠাৎকে মৰিটো নাযায় যে বডিটো ডিটৰেট কৰিব খাব মোৰতো বডি ধুনীয়া আছে গ্লাছত চালে গম পাওঁ নিজকে পোষ্ট কৰি ভাল লাগে তো যেতিয়া মোৰ প্ৰথম কেমোথেৰাপি হ'ল প্ৰথম কেমোথেৰাপি হয় মানে এইটো 21 ডেজৰ চাইকেল 7 দিন মই থাকোঁ 15 দিন মই ঘৰত থাকোঁ মানে মই কেমো প্ৰথমটো 1 নম্বৰ কেমো লৈ কিনে আহি কিনে মই আকৌ এক্সাৰচাইজ কৰোঁ আৰু চেম যে আৰু ফ্লাইটত আহোঁ মায়ে মানে মোৰ বেগখন ৰেডি কৰি থৈ দিয়ে আহিলে এক্সাৰচাইজ কৰোঁ মায়ে মানে মই পঢ়া শুনা নাছিলে মায়ে এইবিলাক বুজিয়ে পোৱা নাছিলে মায়ে আহিব এক্সাৰচাইজ কৰিব খাব যাব এক্সাৰচাইজ কৰি থৈ দিয়ে কাপোৰ চাব মই আহি এক্সাৰচাইজ কৰি এনেকৈ কৰি মোৰ নৰ্মেল ৰুটিনৰ নিচিনা হৈ গ'ল তাৰমানে যেতিয়া হস্পিটেলত যেতিয়া কেমোথেৰাপি প্ৰথম কেমো যেতিয়া দিলে তাতে মানে ইমান খাব নিদিয়ে মইতো বহুত কণী খাওঁ তেতিয়া 15-20টা মান 20টালৈকে এগ ৱাইট খাওঁ তেতিয়া মোকতো খাব নিদিয়ে মইতো সুস্থ ভিতৰত কিবা হৈছে মই নাজানো আৰু কিন্তু মইতো সুস্থ মানুহ তেতিয়া মই ডক্টৰক ক'লো যে ছাৰ মোৰতো কণীটো ইমান কম দিয়ে অকণমানি কণী মোৰ বডি বেয়া হৈ যাব তেতিয়া মানে মোৰ যিটো চাৰ্জন আছিল চোপ্ৰা বুলি বহুত ভাল ডক্টৰ তেখেতে লিখি দিলে বোলে 6টা কণী কৈছে এপলৰ মানে হস্পিটেলৰ ৰেকৰ্ড বোলে এটা পেচেণ্টে 6টা কণী খায় সেইটো মোৰ কম হয় তাৰমানে 5 দিন মান কেমো দিয়ে মানে কেমো কণ্টিনিউৱাছ ডিপ এটা দিয়ে ওলাই আহিয়ে মোৰ মানে মানে হস্পিটেলৰ পৰা ওলাই আহিয়ে মই বেগখন লৈ বজাৰত যাওঁ
আচ্ছা ফ্ৰুটছ আৰু মাংস লওঁ তাৰমানে খাব পোৱা নাই যে 6 দিন মোৰ এইবিলাক টেনচন নাই আৰু ক'ৰ কেমো মোৰ কেতিয়াও বমি চমি এনেকুৱা মানুহবিলাক ফিল কৰে মই এইবিলাক ভাবিবই টাইম নাই আচলতে মই কেমো লওঁ নদাওঁ ওলাই আহিয়ে মই বজাৰ কৰি ৰাতি আমি মানে সেই লৈছোঁ হস্পিটেলত সেই লৈছিলোঁ আমি যেনেকৈ পেইং গেষ্ট থাকে যে ৰুম লৈছিলোঁ তাতে বনাই খাই পিছদিনা মই ফ্লাইটত আহি যাওঁ আহি কিনে সন্ধিয়া জিমত আহি যাওঁ সেনেকৈ কৰি মই 5টা নহয় 6টা কেমোথেৰাপি লৈছোঁ মই 6টা লোৱাৰ পিছত মাজে মাজে সিহঁতে সেই কৰে চিটি স্কেন কৰি দেখিলে যে এইটো বস্তুটো লাহে লাহে সৰু হৈ আহি আছে কমি মানে বহুত ট্ৰিমেণ্ডাছ বহুত বিৰাট বিৰাট ফাষ্ট ৰিজাল্ট মানে মই যেতিয়া পজিটিভ আছিলোঁ মই ভয়ে খোৱা নাই ডক্টৰে কৈছে ইমান জল্দি এইটো কমি গ'ল যে 6টা হোৱাৰ লগে লগে যেতিয়া 6টা হোৱাৰ পিছত এইটো অলমষ্ট নোহোৱা হৈ গ'ল অকণমানি থাকিলে তেতিয়া তেখেতে ক'লে যে এইটো বস্তু থকা ভাল নহয় গতিকে এইটো চাৰ্জাৰী কৰিব লাগিব চাৰ্জাৰীৰ কাৰণে তেখেতে ক'লে যে টাটা মেমৰিয়েল হস্পিটেল দিল্লীত তাতে মোক ৰেফাৰ মানে যাব দিয়ে তাতে কৰিব দিলে কিন্তু মোৰ এতিয়াও মনত আছে যেতিয়া মই মানে ধৰক অহাকালি মই টাটা মেমৰিয়েল হস্পিটেল যাম আগদিনা ৰাতি মই এখন ৰুটিন কৰোঁ চেষ্টৰ ৰুটিন কৰিছোঁ মই এইটো মনত আছে যে মই ভাবিছিলোঁ যে এইখন ৰুটিন মোৰ লাইফৰ লাষ্ট ৰুটিনো হ'ব কাৰণ মই তেতিয়া নাজানো তেতিয়া কৈছে যে এইটো চেষ্ট অপেন কৰি এইটো লাম্পটো ওলাই দিব যিখিনি এছ আছে অকণমানি মই সেই ৰাতি তাৰ আগদিনা ৰাতি মই এখন চেষ্টৰ ৰুটিন কৰিছিলোঁ পুৰা মনত আছে বহুত মই মানে কি ক'ম বহুত মানে মজা লৈ এক্সাৰচাইজ কৰিছোঁ মানে ভাবিছোঁ এইখন মোৰ শেষ ৰুটিন হ'ব পাৰে লাইফত মই নোৱাৰিব আৰু তেতিয়া মই নাছিল যে মই কেনেকৈ অপেন কৰিব মোৰ ইমান নলেজ নাছিল টেকনিকেল মানুহ এনেকৈ কৰিলেতো দিগদাৰ হৈ যাব এনেকৈ কৰিলে বাৰু ঠিক আছে আগদিনা ৰুটিন এক্সাম তেতিয়াতো আমি ফ্লাইট ট্ৰেইনত যাওঁ তাতে গৈ অপাৰেশ্যন কৰিছে অপাৰেশ্যন কৰিছে কৰি যেতিয়া মই প্ৰথম মোৰ মনত আছে অপাৰেশ্যনৰ পিছত বহুত 6 ঘণ্টা অপাৰেশ্যন এটা হৈছে মোক ৰিকভাৰী ৰুমত থোৱালে ডক্টৰটো আহি কৈছে দেখা কেঁচা মোক ক'লে মই খালি সুধিছোঁ যে ছাৰ মই এক্সাৰচাইজ কৰিব পাৰিম নাই এইটো মনত আছে মানে ডক্টৰটোৱে মোক কৈছে তই বোলে ঘোঁৰা চলাব পাৰিবি এক্সাৰচাইজটো বাদ দে তেতিয়া মোৰ অকণমান সাহস হৈ গ'ল তাতে মই থাকিলোঁ তাৰপিছত 2002ত মোৰ চাৰ্জাৰী হৈছে তাৰপিছত আপুনি মানে 2001ৰ পৰা মোৰ কেমো ষ্টাৰ্ট হৈছে আগষ্টৰ 16 তাৰিখে মোৰ মই অপাৰেশ্যন কৰিছোঁ টাটা মেমৰিয়েল হস্পিটেলত 2001ত চৰি তাৰপিছত মই 2001ৰ মোৰ আগষ্টত অপাৰেশ্যন ছেপ্টেম্বৰ মোৰ বিয়া হৈছে এইটো অকণমান আনকমন মানে মোৰ মিছেছটো আৰু ষ্ট্ৰং ডেঞ্জাৰ তাই মানে সেইখিনি সময়ত মোৰ লগত বিয়া হৈছে সিহঁতৰ ঘৰৰ মানুহে কৈছে যে হাৰে ডক্টৰক কৈছে যে আপোনালোকে নাজানে নেকি যে এনেকুৱা মানে তেতিয়া মোৰ বহুত চিৰিয়াছ জাষ্ট কেমোলৈ আহিছোঁ আৰু মিছেছক মানে চবে গালি পাৰিছে ঘৰৰ পৰা গালি পাৰিছে ডক্টৰে গালি পাৰিছে সিহঁতৰ ঘৰৰ গালি পাৰিছে মোৰ মিছেছটো মানে য়োগা কৰে আৰু বহুত ষ্ট্ৰং তাই কৈছে যে মৰিলে মৰিম কিন্তু মই হেণ্ডুল লৈয়ে মৰি যাম মানে মোক কৈছে তাই কৈছিলে যেতিয়া যে মানুহৰ হেণ্ডুলত মানে বহুত পাৱাৰ থাকে যে হিন্দু মানুহৰ এনেই হেণ্ডুলটো নিদিয়ে বিয়া হোৱাৰ পিছত হেণ্ডুলটো ওলাইছে মানুহজনৰ পাৱাৰ ডাবল হৈ যায় তাই ফিল কৰিছিলে সেইটো মই যে ইমান ভাল নহয় তাই বেছি ভাল তেতিয়া ছেপ্টেম্বৰ মাহত মোৰ বিয়া হৈছে মানে চাৰ্জাৰীৰ পৰা আহি যেতিয়া মই চাৰ্জাৰী মানে কিমোথেৰাপি দিছোঁ যে একদম অপেন হাৰ্ট একদম অপেন হাৰ্ট বুলি কয় যে ইয়াতে যদি লামটো গুচাবৰ কাৰণে মই 2টা ৰিব গুচাব লগা হৈছে ৰিবটো যে গুচাব লাগিব ন ভিতৰত কেনেকৈ যাব বেবিজন গতিকে মই দিছোঁ যে মই নাজানো যেতিয়া মই এক্সৰেখন চাওঁ এনেকুৱা 2টা ৰিং দেখা পাওঁ সদায় এনেকুৱা আজি বহুত বছৰ আগৰ কথা 2002 আজি কিমান বছৰ হৈ গ'ল ৰিং 2টা দেখা পাওঁ মই ডক্টৰ কৈছোঁ কি জানা এইটো মানে যেতিয়া ৰিবটো গুচাই দিয়ে সেইটো আকৌ চিজ নহয় বা সেই নহয়তো গোটেই 2টা ৰিং লগাই দিয়ে এইটো গোটেই লাইফত থাকি যাব এনেকুৱা যিটো কি কয় ষ্টিলৰ নিচিনা কিবা ৰিং এটা আছে এইটো আছে তাৰপাছত আপোনাৰ মিষ্টাৰ ইউনিভাৰ্ছ তাৰপিছত পৰা মই 2002ত মই গোটেই মোৰ বডিটো অকণ বেয়া হৈ গ'ল এতিয়া কিন্তু এক্সাৰচাইজ মই কৰি আছোঁ 2002ত মই পৰা মই আকৌ এক্সাৰচাইজ আৰম্ভ কৰিলোঁ 3ত আকৌ কৰিলোঁ 4ত মই আকৌ মিষ্টাৰ ইষ্টাৰ ইণ্ডিয়া চেম্পিয়ন হৈ গ'লোঁ কিন্তু মোৰ তেতিয়া মানে এইবিলাক চাৰ্জাৰী কৰা তেতিয়া মই এইটো দাগটো থাকে মানে অপাৰেশ্যন কৰা ষ্টাৰ্ট থাকে তেতিয়া মই চেন্নাইৰ ডক্টৰ তাহাঁতে মোক কৈছে কি কৰিব লাগিব তেতিয়া মোক ক'লে আপুনি সেই কৰক এই কি কয় স্কিনৰ যে প্লাষ্টিক চাৰ্জাৰী সৰু কিবা এটা ইনজেকশ্যন দিলে যিটো মিলি যোৱাৰ পিছত বগা হৈ থাকিলে মই কি কৰিম এইটোতো বেয়া দেখিব মই কি চান টান কৰি দিলে মুখখন ঢাকি ৰ'দত বহি থাকোঁ গোটেইখন যেতিয়া বডিটো ক'লা হৈ যায় তেতিয়া কোনো গম নাপায় আৰু বুজিলে তাৰপিছত মই নেক্সট ষ্টাৰ্ট কৰিলোঁ যে মই সেনেকৈ আকৌ খেলিলোঁ খেলাৰ পিছত মই আকৌ নেশ্যনেল যেতিয়া চেম্পিয়ন হ'লোঁ 2008ত মই হিন্দুস্তান টাইটেল পালোঁ মানে নেশ্যনেল চেম্পিয়ন তেতিয়া মোক সিহঁতে ক'লে আপুনি সেই ইউনিভাৰ্ছৰ কাৰণে যাব লাগে মাচেল মেনে মিষ্টাৰ ইউনিভাৰ্ছ বুলি এটা কম্পিটিশ্যন এখন হয় মায়ামি 2008টো গৈছোঁ দেই মই 8ত মই ৰাণা চাপ হৈছোঁ সেইকাৰণে মানুহবিলাক নাজানে 9ত মই চেম্পিয়ন হৈছোঁ তাৰপিছত মই 2008ত ৰাণা চাপ হৈ 9 মই 2008ত কম্পিটিট গোটেই বছৰ কৰিছোঁ 9ত মই ইউনিভাৰ্ছ পাইছোঁ মই 65 কেজি প্ৰথম আৰু মোৰ তেতিয়া 75 কেটেগৰী আছিল 75ৰ পৰা 65ত নিয়তে যিটো যুদ্ধ তাৰমানে আৰু আমাৰতো ফেট নহয় গদি মাছে বিৰাট ভোক লাগে খাব নোৱাৰোঁ তেতিয়া কি এক্সাৰচাইজো কৰোঁ
এতিয়া মই এই মোৰ ডাঙৰ ডাঙৰ প্ৰেছাৰ কুকাৰটোত মানে মোৰ মিছেছে এই পানীলাও জানা না কি কয় পানীলাও কয় ডাঙৰ ডাঙৰকে খাই ইমান দিয়ে মানে ভোকত সেইবিলাকে খাওঁ আৰু মাংসখিনি খাওঁ চিকেন ভাত খাব নোৱাৰো ভাত খালে ৱেইট গেইন হ'ব আৰু আপুনি যেতিয়া আমেৰিকাত যাব সিহঁতৰ লগত আমি নিগ্ৰো বা ব্লেক বিলাকক বহুত ৱেল বিল সিহঁতক খিৰাব নোৱাৰে তাৰমানে মোৰ মানে বডি 78 কেজি মই কমাই 65 কেজি আছিলে মোৰ 120 পাউণ্ড তেতিয়া প্ৰথমবাৰ মোৰ বডি ৱেট অলপ বেছি আছিল 64 কেজি আছিল মানে 63 পইণ্ট সামথিং আছিল মই সৰু আছিলোঁ কাৰণ 20 মানে 2008 মই ৰাণা চাবলো কিন্তু সেকেন্ড টাইম মই সেই ভুলটো কৰা নাই মই যেতিয়া কৈছো যে মোৰ বডি ৱেট 64.9 মানে পুৰা 100 গ্ৰামৰ ইফাল কাৰণ ইয়াৰ পৰা বিৰাট দীঘলে জানি আমেৰিকা মানে মই সদায় চাইছো যে মোৰ খালি বডি ৱেট 60 কেজি হ'ব লাগে দেখিছো মই 64.9 যে মই ভাবিছো যে মই এবাৰ এটলিষ্ট মই মিষ্টাৰ ইউনিভাৰ্চিটি পালো তাৰপিছত তেনেকে আকৌ মই খেলবিলাক আৰম্ভ কৰিলে কিন্তু এটা কথা এইখিনিতে মই দৰ্শকসকলকো ক'ব বিচাৰো যে যিজন ব্যক্তিয়ে সেইটো সময়ৰ পৰা আহি পেলাই বিশ্বৰ আন্তৰ্জাতিক এটা খ্যাতি সম্পন্ন এটা কাম কৰিব পাৰিছে তেনে স্থলত মানে আচলতে কৰো বুলি ভাবিলে মানে আচলতে নহয় হেল্থটো মানুহ দেখিব একো নাই আপুনি কাপোৰ পিন্ধিছে মই চব সকলো মানুহ আমি দেখা দেখে কিন্তু হেল্ডি যোনে ফিজিকেলি ফিট তাৰ বডি লেংগুৱেজ এটা থিংকিং যিটো বস্তু বহুত ওপৰৰ মোৰ এতিয়া ভয় একো নালাগে তাৰমানে কিন্তু নতুন মানুহ এটা আপুনি যদি অকণমান দুখ পায় ভৰিখন ভাঙি যায় যে আৰু নোৱাৰিম নেকি তেতিয়াও মই ভাবিছিলো যে মোৰ অপাৰেশ্যন মই বেলেগ গেম খেলিম কিন্তু এতিয়া যে আপুনি খালে ইয়া পানী খালে নে নহয় এইটো মানে প্ৰটিন খালে এক্সাৰচাইজ কৰি আপুনি জলদি মাতিলে যে প্ৰটিনটো মোৰ থাকি গ'ল গতিকে অকণমান খাইছো কাৰণ মোৰ মিলটো মিছ 3 ঘণ্টা মোৰ তাক খাব দিবই লাগিব এনেইতো আৰু বডিটো এনেই নবনে তাক পুহিবৰ কাৰণে বহুত কষ্ট আছে মানে মেইনটেইন কৰাৰ কাৰণে বডি এটা এনেই নহয় আপুনি বডি বিল্ডিং হওক বা বডি এণ্ড মাইণ্ড দুটা বস্তু 24 ঘণ্টা এটা প্ৰচেছ মই ৰাতিপুৱাই 1.5 ঘণ্টা এক্সাৰচাইজ কৰিলো দিনটো আৰু মই উল্টা পাল্টা কৰি ঘূৰি সেইটো নহয় 1.5 ঘণ্টা এক্সাৰচাইজ কৰিছা যে এইখিনি মই এইটো খাম এইখিনি কৰিম এইটো কৰিম গোটেই বছৰটো কোনোবা এটা কোণত মানে গোটেই দিনটো কোনোবা এটা কোণত থাকিব লাগিব প্লেন হৈ থাকিব লাগিব একো কৰিব নালাগে আপুনি খালি ভাবিলে হ'ল যে মই য'তে ত'তে যি নাখাওঁ বা যে মই এটলিষ্ট 8 ঘণ্টা বা 9 ঘণ্টা শুম আৰু এই সুবিধাটো আপোনাৰ কাৰণে মই কৈ দিছো মনত পৰিছে কাৰণে মানে প্ৰথম আপুনি যে কয় যে ফিটনেছৰ ওপৰত আমি কথা পাতিছো যে ফিটনেছ বুলি ক'লে আপুনি 1 নম্বৰ কিন্তু পজিটিভ থিংকিং যদি ভয় নকৰে পজিটিভ থিংকিং কৰা মানুহ পটকে একো নহয় যিমানে মদ ভাঙা উঠেছে কৰক হ'ব 2 নম্বৰটো হ'ল আপোনাৰ টোপনি যদি এনেকুৱা বস্তু আপোনাৰ যদি 8 ঘণ্টা 10 ঘণ্টা আপুনি যদি ভালকে শুব পাৰে আপোনাৰ কোনো বেমাৰ জেনেৰেলি নহয় আৰু মেক্সিমাম মানুহৰ লেক অফ স্লিপ মানুহবোৰে যে মই 5 ঘণ্টা শুম মাত্ৰ প্ৰাউডলি কয় 5 ঘণ্টা শুলে যে 5 ঘণ্টা টোপনি নহয় টোপনি বহুত কেইটা ষ্টেপ থাকে ডিপ স্লিপ যাবৰ কাৰণে মিনিমাম বডিও 8 ঘণ্টা সময় দিব লাগিব আৰু সুস্থকে শুৱা মানুহ এটা পটকে কোনো চুগাৰ প্ৰেছাৰ নহয় আপোনাক মই ক'লো আপুনি যিমানে মানে ডিপ স্লিপত যোৱা মানে কি ডিপ স্লিপ যোৱাৰ মানে বডিয়ে মানুহটো ৰিকভাৰী কৰিব কাৰণে বহুত টাইম পাইছে আমাৰ জুমিনে মই কালিও এটা ইণ্টাৰভিউত কৈছো জুমিনে যে ইমান দিন বাচিলে ইমান ষ্ট্ৰং কিয় কাৰণে সি 18 ঘণ্টা শুব পাৰে নৰ্মেল মানুহে 18 ঘণ্টা শুব নোৱাৰে আমিতো 8 ঘণ্টা শুৱাৰ পিছত আমাৰ কিবা লাগি যায় বিচনাত থাকিবই নোৱাৰো অকণ ফুংফাংকে থাকিলেও তাৰপিছত নোৱাৰা হৈ যায় গতিকে সি যে 18 ঘণ্টা শুই যায় তাৰ ব্ৰেইনটো বিৰাট শাৰ্প আছিল সেইকাৰণে মানুহক নাম ধৰি মাতিব আছে গোটেই অসমৰ মানুহ যিকেইটা তাক চিনি পায় সি নাম দি মাতিছে কাৰণটো হ'ল যে তাৰ যে টোপনিটো ডিপ আছিলে সেইকাৰণে তাৰ সেই যিখিনি আগদিনা ৰাতি যিখিনি ৱেৰেণ্টিয়াৰ হ'ল কিবা কিবি হ'ল অত্যাচাৰ কৰিলে কিবা কিবি কৰিলে চব ভাল হৈ গ'ল সেইকাৰণে মই কৈছো যে সি যদি অলপমান ডিচিপ্লিন এতিয়া বাৰু কৈ লাভ নাই মানুহ ক'ব হ'লেও কৈছো আৰু আমাৰ নিজৰ মাজত মই কৈছো যে সি যদি অকণ ভালে বহুত দিনলৈ ভালে থাকিলে তাৰ কিছুমান সেই ভাল আছিলে এতিয়া টোপনিটো মানে নম্বৰ আপোনাৰ যদি টোপনি ক্ষতি হৈছে আপুনি ৰাতিপুৱা জীৱন নাযাব মই চবকে কওঁ যে মই আপোনাৰ টোপনি হৈছে নে এই মানুহ বহুত মানুহ আছে এই ডক্টৰে জীৱন যাব কৈছে মানে টোপনি ক্ষতি কৰি এইটো নহয় টোপনিটো প্ৰথম টোপনি যদি হোৱা নাই সেইটো আপুনি জীৱনতে নাযাব 2 নম্বৰ 3 নম্বৰটো হ'ল এক্সাৰচাইজ 3 নম্বৰটো হ'ল ডাইট ভাল ডাইট খালে এক্সাৰচাইজ নকৰিলে হয় 4 নম্বৰটো এক্সাৰচাইজ আপুনি ভাল ডাইট এক্সাৰচাইজ ল'লে আচলতে মানুহটো ফিল বোলে সুস্থ হৈ থাকে আৰু এক্সাৰচাইজটো আপুনি একবাৰ চবে কয় মই ঠিকে আছো ঠিকে থকাটো এতিয়া গম নাপায় আপুনি যেতিয়া কিবা বেমাৰ এটা হয় হিউমেন বিং ভগৱানে বনাইছে আমাৰ বেমাৰ হ'ব আমি হাত ভৰি ভাঙিব অপাৰেশ্যন হ'ব কিবা হ'ব তাৰ পিছত আপুনি আগৰ জেগাত যাবৰ কাৰণে সেই শক্তিটো কিন্তু আপোনাৰ হেল্থ বডি হেল্থটো আৰু মেণ্টেলি ষ্ট্ৰং হ'ব লাগিব আৰু সুস্থ মানুহ এটা যিবিলাকে ফিজিকেলি ফিট মেণ্টেলি বহুত ষ্ট্ৰং থাকে এইখিনিতে মই ক'ব বিচাৰো যে আমি আজি মহাদেৱ ডেকাৰ লগত কথা পাতিম লগতে তেওঁ আজি ইমান দিনৰ যিটো জাৰ্ণি ইমান দিন তেওঁ এক্সাৰচাইজ কৰি আছে
তেখেতৰ যিটো শৰীৰ আমি কেতিয়াও দেখা নাই সদায় কাপোৰৰ মানে মই দেখা নাই বাকী মোৰ দৰ্শকেও চাগে বহুতে দেখা নাই গতিকে তেখেতৰ শৰীৰটো আমি এবাৰ তেখেতৰ এক্সাৰচাইজ কৰা শৰীৰটো আমি এবাৰ চাম মই কেতিয়াও আগতে মানে বডি বিল্ডিং কৰা মানুহ দেখা নাই ওচৰৰ পৰা দেখা নাই মানে মই দেখিছোঁ কাপোৰ কানি পিন্ধি পেলাই এনেই কথা পতা দেখিছোঁ ষ্টেজততো কেতিয়াও দেখাই নাই আজি যিখিনি কথা পাতিলোঁ সেইখিনি দৰ্শকে কিয় মানি ল'ব সেই কথাটোৰ কাৰণেহে মই আচলতে মই ৰেডি নহয় আৰু এতিয়া আমাৰ বহুত সেনেকুৱা বডি বিল্ডিং কৰিবৰ কাৰণে অকণমান কালাৰ কৰিব লাগে কেতিয়াবা মই এনে কৈছে মইতো বহুত কথাখিনি ক'লো আচলতে এইখিনি কোৱা কথা ক'ব পাৰা আছোনে নাই আৰু মোক মেক্সিমাম মানুহে সোধে যে আজিকালি আপুনি এক্সাৰচাইজ কৰে নকৰে এক্সাৰচাইজ বা লাইফষ্টাইল আছে এইটো লাইফষ্টাইল হয় কিন্তু মানে আমি ৰাতিপুৱা শুই উঠি যেনেকৈ উইদাউট ব্ৰাছ আমি কেতিয়াও ওলাই নাযাওঁ সেইটো সেনেকুৱা হৈ গৈছে আপোনাৰ সেইকাৰণে মই আপোনালোকক ধন্যবাদ জনাইছোঁ যে আপোনাৰ সন্মুখত মই পজিং কৰি আছোঁ সুন্দৰ আচলতে মোক বহুতে সোধে দাদা যে আপুনি এক্সাৰচাইজ কৰে নকৰে এইটো কথা ক'লে মই একদম খং উঠি যায় তাৰপৰা এইটো লাইফষ্টাইল এটা মইতো উইদাউট এক্সাৰচাইজ মই ভাবিবই নোৱাৰো তাৰমানে মানে যিটো মোক আপুনি আইডেণ্টিটি মহাদেৱ ডেকাটো বহুত ডাঙৰ অফিচাৰ আছে কিবা আছে মোকে মাৰিছে মোৰ শৰীৰটো ভাল বুলি ভাবি মাৰিছে আপুনি গতিকে সেই যিটো মোৰ আইডেণ্টিটি যদি মই ৰখাই থ'ব নোৱাৰো মই পৃথিৱীত বাচি থাকি লাভ নাই তাৰমানে সেইটোৱে কথা যে আইডেণ্টিটি যদি মানুহে হেৰুৱাই তেতিয়াহ'লে মানুহে জীৱনত কেতিয়াও একো কৰিব নোৱাৰে গতিকে আজি তেখেতৰ লগত কথা পাতি আমি বহু কথা এক্সাৰচাইজ সম্পৰ্কে যিবোৰ ভুল ধাৰণা ডায়েটৰ সম্পৰ্কে ভুল ধাৰণা সেইবিলাক আমাৰ আজি শুধৰণি হ'ল আৰু আশা কৰিছোঁ আপোনালোকে এই আমাৰ আজিৰ কথাখিনি শুনি যথেষ্ট ভাল পালে আৰু আপোনালোকে কাক লগত কথা পাতিব বিচাৰে বা কাৰ ইণ্টাৰভিউ আপোনালোকে চাব বিচাৰে এবাৰ কমেণ্ট কৰিব আৰু আমাৰ আজি কথোপকথনখিনি কেনে লাগিল সেইখিনি আমাক জনাব বুলি আশা কৰিলোঁ ধন্যবাদ